Hello everyone and welcome to Diaduka. আজি আমি ইণ্ডিয়ান পলিটি মই আপোনালোকক অলৰেডি 13 ঘণ্টা ভিডিঅ' এটাত মই অলৰেডি গোটেই ইণ্ডিয়ান পলিটি মই ডিটেইলছত ডেছক্ৰিপটিভ ফৰ্মত মই আপোনালোকক থিয়ৰী কনচেপ্ট চব বুজাই থৈ থৈছোঁ ঠিক আছে এতিয়া আমি আজি যিহেতু আপোনালোকৰ এক্সাম ওচৰত আছে সেইকাৰণে চবে কৈ আছিলে যে আমাক এটা ৰিভিজন ভিডিঅ' লাগে মই অলৰেডি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী তাৰপিছত আপোনাৰ মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী তাৰপিছত আৰু ইণ্ডিয়ান লিটাৰেচাৰ আছামিজ লিটাৰেচাৰ এইবিলাক মই অলৰেডি ৰিভাইজ কৰাৰ ভিডিঅ' মই আপোনালোকক থৈ দিছোঁ প্লে'লিষ্টত ৰিভিজন বোলা এটা প্লে'লিষ্টত আপোনালোকে তাত পাব এতিয়া ইয়াতে আজি আমি ইণ্ডিয়ান পলিটি এনেকৈ কিয় ডিছকাছ কৰিছোঁ কাৰণ এইখিনিকে যদি মই লিখিবলৈ যাওঁ যদি মই পিপিটিত কনভাৰ্ট কৰিব যাওঁ তেতিয়া বহুত টাইম কনজিউমিং হ'ব যিটো মই বিচৰা নাই আৰু লগতে যদি আমি এইখিনি একচুৱেলি মোৰ নোটছ যেনেকৈ মই প্ৰিপেয়াৰ কৰিছিলোঁ বা যেনেকৈ মই পঢ়িছিলোঁ বা এই এক্সামটোৰ কাৰণে আপোনালোক যিমানখিনি দৰকাৰ আছে তাতকৈ বেছিকৈহে ইয়াত আছে কিন্তু গ্ৰেড 3 আৰু গ্ৰেড 4 বা আছাম পুলিচ এছআইৰ কাৰণে ইমানখিনি যথেষ্ট মই অলৰেডি আপোনালোকক কৈছোঁ ইয়াতকৈ বেছি ডিপত পঢ়ি পেলাই আপোনালোকে একো লাভ নাই আৰু সেইখিনি কেতিয়াও নাহে চ' আজি আমি সেইকাৰণে ইয়াৰ থ্ৰুৱেদি মোৰ যিখন কপি আছে ইয়াৰ পৰাই আমি ৰিভাইজ কৰিব ট্ৰাই কৰিম ইম্পৰ্টেণ্ট আৰ্টিকলছ মই কৈ যাম যিখিনি দৰকাৰ নাই মই সেইখিনি নকওঁ যিখিনি আমাক দৰকাৰ আছে যিখিনি আমাক কুইকলি ৰিভিজন কৰিব লাগে সেইখিনি মই আপোনালোকক খুব কম সময়ৰ ভিতৰতে ক'বলৈ চেষ্টা কৰিম এতিয়া ইয়াত চাওক ইণ্ডিয়ান পলিটি আমাৰ আৰ্টিকল কিমান আছিলে 395টা আৰ্টিকল আছিলে যেতিয়া সংবিধানখন বনোৱা হৈছিলে 395টা আৰ্টিকল আছিলে আৰু ইয়াত ভাগ কেইটা আছে অৰ্থাৎ পাৰ্ট আছে 22টা পাৰ্ট আছে তাৰমানে 22টা ভাগ আছে আৰ্টিকল পাৰ্ট 1 টু আৰ্টিকল 1ৰ পৰা 4 লৈকে আছে এইকেইটা আৰ্টিকল 1ৰ পৰা 4 লৈকে ইয়াত মনত ৰাখিব যে আৰ্টিকল 1ত আছে ইউনিয়ন অফ ষ্টেট তাৰমানে আমাৰ যিখন ভাৰতবৰ্ষ সেইখন হৈছে ইউনিয়ন অফ ষ্টেট সেইখন কোনো ফেডাৰেশ্যন নহয় কনফেডাৰেশ্যন নহয় সেইখন হৈছে ইউনিয়ন মানে আমি লগ লাগি আছোঁ আমি আঁতৰি যাব নোৱাৰোঁ ষ্টেট আছে 28খন ইউনিয়ন টেৰিটৰি আছে 8খন আৰু যদি আমি কাৰোবাক যদি যুদ্ধ কৰি পেলাই আমি যদি লৈছোঁ উইনিং বাই পাৱাৰ 0 তেনেকুৱা একো আমাৰ নাই ষ্টেট নাই তেনেকুৱা কোনো ধৰণৰ আমাৰ ৰাজ্য নাই কোনো ধৰণৰ তেনেকুৱা আমাৰ মানে একো জেগা নাই আৰ্টিকল 2ত কৈছে আমি ইচ্ছা কৰিলে বেলেগ ষ্টেট আমি নিজৰ আণ্ডাৰত আনিব পাৰোঁ নিজৰ ভাৰতৰ সীমাৰ আমি আণ্ডাৰত আনিব পাৰোঁ তাৰপিছত তাৰে এক্সাম্পল যদি আমি চাওঁ ছিকিমক আমি আমাৰ আণ্ডাৰলৈ আনিছিলোঁ 16 মে 1975ত 36 এমেণ্ডমেণ্ট আমি কৰিছিলোঁ তো আপোনালোকক সুধিব পাৰি যে ছিকিম কোনটো এমেণ্ডমেণ্টৰ যোগেদি আমাৰ ভাৰতবৰ্ষৰ লগত ইনক্লুড কৰা হৈছিলে সেইটো হৈছে 36 এমেণ্ডমেণ্ট এখন ছিকিমখন হৈছে 22 নম্বৰ ষ্টেট আৰ্টিকল 3 হৈছে আমি নাম চেঞ্জ কৰিব পাৰোঁ চাইজ আৰু এৰিয়া চেঞ্জ কৰিব পাৰোঁ আমাৰ ৰাজ্যসকলৰ আৰু আৰ্টিকল 4ত কৈছে আমাৰ এইকেইটা কাম কৰিবলৈ আৰ্টিকল 2 আৰু 3 কৰিবলৈ আমাক কাৰ পাৰ্মিশ্যন নালাগে আমাক মানে প্ৰেচিডেণ্টৰ পাৰ্মিশ্যনৰ দৰকাৰ নাই অৰ্থাৎ এইটো আৰ্টিকল 368 আৰ্টিকল 368ত কি আছে এমেণ্ডমেণ্টবিলাক আছে যিমানবিলাক এমেণ্ডমেণ্ট আছে গোটেইখিনি ক'ত আছে আৰ্টিকল 368ত আছে সেইখিনি মানে আৰ্টিকল যেনেকৈ আমি এমেণ্ডমেণ্ট কৰিম সেইখিনি কথা ক'ত আছে আৰ্টিকল 368ত আছে তো তাৰ বাহিৰত আছে এইটো এমেণ্ডমেণ্ট বুলি ধৰা নহয় যদি আমি আৰ্টিকল 2 আৰু 3টো যদি এপ্লাই কৰে গভৰ্ণমেণ্টে তেতিয়া এইটো আৰ্টিকল এমেণ্ডমেণ্ট বুলি ধৰা নহয় মই কুইকলি ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিম মই ইমান ডিপত ক'বলৈ ট্ৰাই নকৰোঁ তথাপিও মই হয়তো এনেকুৱা লাগি থাকে যে আপোনালোকে হয়তো বুজি পোৱা নাই তথাপিও মই কৈ দিছোঁ আৰ্টিকল 5ৰ পৰা 11লৈকে আমাৰ আছিলে পাৰ্ট 2 আৰু ইয়াত আছে চিটিজেনশ্বিপৰ কথা কেনেকৈ আমি চিটিজেনশ্বিপ ল'ব পাৰোঁ কেনেকৈ হেৰুৱাব পাৰোঁ আৰ্টিকল 5ত আছে চিটিজেনশ্বিপ আমি কেনেকৈ ল'ব পাৰোঁ জন্ম পেৰেণ্টছৰ জন্ম যদি ইয়াত হৈছে আৰু আমি যিটো চিটিজেনশ্বিপ সেইটো আমি ক'ৰ পৰা লৈছোঁ আমি ব্ৰিটেইনৰ পৰা আমাৰ সংবিধানত আমি লৈছোঁ তো ইয়াত এটা ডেট আছে যে বিফৰ 6 মান্থছ বা 1950 26 জানুৱাৰীৰ পৰা আমাৰ এইটো ষ্টাৰ্ট হৈছে হয় নাই এইবিলাক ষ্টাৰ্ট হৈছে যিহেতু আমি সেই ডেটটোৰ পৰা আমাৰ কি সংবিধানখন আমাৰ লাগু হৈছে আৰ্টিকল 6ত কৈছে পাকিস্তানৰ পৰা যদি কোনোবা ইণ্ডিয়ালৈ আহিব বিচাৰে তেতিয়াহ'লে আমি তেওঁক চিটিজেনশ্বিপ দিম যদি ইণ্ডিয়াৰ পৰা পাকিস্তানলৈ কোনোবা গৈছিলে আৰু তেওঁ যদি আকৌ ঘূৰি আহিব বিচাৰিছে ইণ্ডিয়ালৈ তেতিয়াহ'লে আমি তেওঁকো আমি দিম কিছুমান ক্ৰাইটেৰিয়া আছে আৰ্টিকল 8ত কৈছে যদি ফৰেনলৈ আপুনি ট্ৰেভেল কৰিব পাৰিব এডুকেশ্যনৰ ৰিলেটেড ট্ৰেভেল কৰিব পাৰিব কোনো কথা নাই তেনে ক্ষেত্ৰত আপোনাৰ চিটিজেনশ্বিপ নাযায় যদি আপুনি ফৰেন চিটিজেনশ্বিপ লৈ লয় তেতিয়া আপোনাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ গুচি যাব তাৰমানে ডিউৱেল চিটিজেনশ্বিপ আমাৰ ভাৰতবৰ্ষত সেইটো কনচেপ্ট নাই তো এইটো আছে আৰ্টিকল 9ত আৰ্টিকল 10ত আছে আমি যদি ইণ্ডিয়াৰ এগেইনষ্টত কিবা কৈ দিওঁ আমাৰ গুচি যাব 11ত আছে যে চিটিজেনশ্বিপ ৰিলেটেড যিমানখিনি আছে সিমানখিনি কোনে বনাব পাৰ্লিয়ামেণ্টে অৰ্থাৎ হোম মিনিষ্ট্ৰীয়ে বনাব যিমানবোৰ ল যদি বনাবলগীয়া হয় নাগৰিকত্বৰ আধাৰত তেতিয়াহ'লে কোনে বনাব হোম মিনিষ্ট্ৰীয়ে চ' তাৰপিছত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট এখন আছিলে 1955ত সেইখন তাৰপিছত প্ৰথম 1955ত তাৰপিছত 1986ত 1992 তাৰপিছত 2003 এনেকৈ গৈ থাকিব তাৰপিছত জন্মৰ আধাৰত বা পেৰেণ্টছ দেউতাৰ ফালৰ পৰা মাৰ ফালৰ পৰা প্ৰথমে ফাদাৰ আছিলে তাৰপিছত এইটো পেৰেণ্টছ কৰি দিলে অকল দেউতাৰ কাৰণে আছিলে ফৰ্ম ফিল আপ কৰি আপুনি চিটিজেনশ্বিপ ল'ব পাৰে নেচুৰেলাইজেশ্যন আৰু কোনোবা জেগাৰ এডোখৰত জিকিলে যেনেকৈ ছিকিম আমাৰ আণ্ডাৰত আহিলে আৰু ছিকিমৰ যিমানখিনি মানুহ আছিলে আমি চবকে কি দিলোঁ চিটিজেনশ্বিপ দিলোঁ চ' এই পইণ্টকেইটাই বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটোৱে এইকেইটা পাঁচটা যিটো পইণ্ট আছে এই পাঁচটা পইণ্টে কি বুজাইছে যে কেনেকৈ বেলেগৰ মানুহে বাহিৰৰ মানুহে কেনেকৈ ভাৰতৰ চিটিজেনশ্বিপ পাব পাৰে সেইখিনি কথাই লিখা আছে বা ভাৰতৰ মানুহে যদি ইয়াত জন্ম হৈছে পিতৃ মাতৃ ইয়াত জন্ম হৈছে তো তেওঁলোকেও যাতে কেনেকৈ ভাৰতৰ নাগৰিকত্ব পাব সেইখিনি কথাই লিখা আছে
আপোনালোকে চিম্পলি মনত ৰাখিব যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট প্ৰথমে কেতিয়া আহিছিলে তাৰপিছত কেতিয়া আহিলে সেইটো কথা আপোনালোকে মনত ৰাখিব ছিকিমৰ কথাটো স্পেচিয়েলি আপোনালোকে মনত ৰাখিব নেক্সট আমি আহিছোঁ মেইন যিকেইটা আমাৰ আৰ্টিকল আছে আমি আৰ্টিকল ৱাইজ যদি মনত ৰাখিবলগীয়া হয় সেইটো হৈছে আমাৰ পাৰ্ট 3 যিটো পাৰ্ট 3 আছে তাত ফাণ্ডামেণ্টেল ৰাইটৰ কথা আছে মৌলিক অধিকাৰৰ কথা আছে ফাণ্ডামেণ্টেল ৰাইট 12ৰ পৰা 35 লৈকে আছে হা 12ৰ পৰা 12 13 আৰু 12 হৈছে ষ্টেটৰ কথা আছে ষ্টেট মানে হৈছে যে যিসকলে যিখিনি মই অলৰেডি কৈছিলোঁ যে যিখিনিয়ে নিজৰ শক্তি নিজৰ পাৱাৰ যিখিনি কোম্পানী হওক বা APDCL হৈ গ'ল বা আপোনালোকৰ কিবা ছাপ'জ ইছৰ' হৈ গ'ল মানে ডাঙৰ যিবিলাক প্ৰতিষ্ঠান আছে বা যেনেকৈ সেৱা বৰ্ড হৈ গ'ল তেওঁলোকে নিজৰ ৰিক্ৰুটমেণ্ট নিজে কৰে বা নিজৰ এমপ্লয়ীক নিজে পইচা দিয়ে নিজৰ ডিচিশ্যন তেওঁলোকে নিজে ল'ব পাৰে হয় নাই তো সেইটো মানে সেইবিলাকক কি বুলি কোৱা হয় ষ্টেট বুলি কোৱা হয় ষ্টেট মানে এইটো ৰাজ্যৰ কথাই কোৱা নাই এনিৱে এইটো হৈছে আৰ্টিকল 13ত কৈছে যদি এনেকুৱা যদি কিবা ফাণ্ডামেণ্টেল ৰাইটছ থাকে যিটোৱে আমাক ডিষ্টাৰ্ব কৰে আমি সেইটো আঁতৰাই দিম এইটো ইম্পৰ্টেণ্ট ঠিক আছে যিটো ইম্পৰ্টেণ্ট মই তাৰ পৰা কম নহ'লে এইখিনি বহুত দীঘলীয়া এটা ভিডিঅ' হ'ব আৰ্টিকল 14 15 16 17 18 এইটো হৈছে ৰাইট টু ইকুৱেলিটিৰ কথা ইয়াত কোৱা হৈছে আৰ্টিকল 14ত আমাক কি কৈছে যে আমাৰ আৰ্টিকল 14ত ইকুৱেলিটি বিফৰ ল হয় আমাৰ চব মানে আইনৰ ক্ষেত্ৰত চব সমান সেইটো কথা কোৱা হৈছে প্ৰিজাৰ্ভেশ্যন আৰু এইটো কথা 20% 80% সেইটো আপোনালোকে এতিয়া জানিব নালাগে ঠিক আছে প্ৰিজাৰ্ভেশ্যন অফ ল হয় নাই সেইটো আমি ক'ৰ পৰা লৈছোঁ USA পৰা লৈছোঁ সেইটো বাৰু বাদ দিয়ক আৰ্টিকল 15লৈ আহিছোঁ যিটো আমাক অকল ইণ্ডিয়ানসকলক দিয়া হৈছে তাৰমানে আমি কাকো আমি ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ যে তাৰ জন্মৰ আধাৰত জন্মৰ স্থানৰ আধাৰত বা তাৰ জাতিৰ আধাৰত ই যে নিম্ন জাতি উচ্চ জাতি তাৰ ধৰ্ম আধাৰত সি আমুক ধৰ্মৰ তামুক ধৰ্মৰ সেইবিলাক কৰি পেলাই আমি কি কৰিব নোৱাৰোঁ ডিছক্ৰিমিনেট কৰিব নোৱাৰোঁ আৰ্টিকল 16ত কৈছে এইটো আহিব পাৰে যে ইকুৱেলিটি মানে গভৰ্ণমেণ্ট এমপ্লয়মেণ্টৰ ক্ষেত্ৰত ইকুৱেলিটিৰ কথা কোনটো আৰ্টিকলত কোৱা হৈছে এইটো হৈছে আৰ্টিকল 16 আৰ্টিকল 7ত কোৱা হৈছে আনটাচেবিলিটি মানে আপুনি নিম্ন ধৰ্ম বুলি কাকো এনেকৈ চুৱাচুত কৰিব নোৱাৰে হয় নাই আনটাচেবল হৈ থাকিব নোৱাৰে বা কৰাব নোৱাৰে কাকো ফিল কৰাব নোৱাৰে হয় নাই যেনেকৈ আপোনাৰ ঘৰত কোনোবা নিম্ন খাপৰ মানুহ আহিলে আপুনি তলত বহাব নোৱাৰে তেনেকুৱা চ' এইটো হৈছে আৰ্টিকল 17ত আছে ধৰ্ম আধাৰত কাষ্টৰ আধাৰত আৰ্টিকল 18ত কৈছে আপোনাক যিমানবিলাক টাইটেল যদি আগতে আপোনালোকে লৈছিলে মহাৰাজা ধীৰাজা লৈছিলে হয় নাই বা আগতে আমাৰ আহোম স্বৰ্গদেউসকলে লৈছিলে তো সেইবিলাক আপোনালোকে ল'ব নোৱাৰে যদি কিবা নেশ্যনেল এৱাৰ্ড পাইছে যদি কিবা আপুনি এডুকেশ্যন ৰিলেটেড বা ৰেংক ৰিলেটেড কিবা পাইছে যেনেকৈ ডক্টৰেট ডিগ্ৰী লাভ কৰিছে জুবিন গাৰ্গে ডক্টৰেট ডিগ্ৰী লাভ কৰিলে তো এই তেনেকুৱা সেইবিলাক আপুনি সেইবিলাক ল'ব পাৰিব কিন্তু এনেই এইবিলাক টাইটেল আগৰ যুগত যিবিলাক টাইটেল চলি আহিছিলে লৰ্ড বা ব্ৰিটিছৰ মানুহে তো সেইবিলাক আপোনালোকে এবলিছ কৰিব লাগিব আপোনালোকে সুধিব যে এবলিশ্যন অফ টাইটেল কোনটো আৰ্টিকলত আছে আৰ্টিকল 18 এতিয়া আহিছোঁ ৰাইট টু ফ্ৰীডম ইয়াত কৈছে এইটো ৰাইট টু ফ্ৰীডম মানে হৈছে আমাৰ ফ্ৰীডম আমাৰ যিটো ঘূৰি ফুৰা যিটো অকল ঘূৰি ফুৰা বুলিয়ে নহয় যিমানবিলাক মুখে কথা কোৱা বক্তব্য দিয়া বা আপুনি এছেম্বল হোৱা ক'ৰবাত ফ্ৰীলি মুভ কৰা ক'ৰবাত থকা সেইবিলাক হৈছে আমাৰ ফ্ৰীডম মানে স্বাধীন তো সেই যিটো বস্তু সেইটো কোনে দিয়ে আৰ্টিকল 19 দিয়ে সেইকাৰণে আমি এইটো কি বুলি কওঁ বেকবোন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি আমি কওঁ তো এইটো অকল ইণ্ডিয়ানক দিয়া হৈছে এতিয়া আগতে যিটো আমাৰ প্ৰপাৰ্টি ৰাইট টু প্ৰপাৰ্টি সেইটো আগতে আমাৰ ইয়াত আছিলে 6 নম্বৰত আছিলে কিন্তু এতিয়া উঠি গৈ পেলাই সেইটো ক'লে গ'ল 300A গ'ল 44th নম্বৰ এমেণ্ডমেণ্ট কৰিলে দাদাভাই নাৱৰজী আছিলে তেতিয়া দাদাভাই নাৱৰজীয়ে সেইটো কি কৰিলে 44th এমেণ্ডমেণ্ট কৰিলে যাৰ কাৰণে সেইটো কি হৈ গ'ল মানে আৰ্টিকল 300A গুচি গ'ল হা তাৰপিছত আৰ্টিকল 31তো সেই একেটাই আছিলে যেনেকৈ আমি ইয়াত আৰ্টিকল 19 পাইছোঁ এনেকৈ গৈ 31 যেতিয়া পাম তাতো ৰাইট টু প্ৰপাৰ্টি আছিলে সেইটো ইয়াৰ পৰা আকৌ গুচি গৈ পেলাই ইয়ালৈ গ'ল দুইটা একেটাই কথা ইয়াতো প্ৰপাৰ্টি আছে ইয়াতো প্ৰপাৰ্টি আছে চ' তাৰপিছত এইটো এতিয়া কি হৈ গ'ল এইটো এটা ৰাইট হৈ গ'ল এইটো এতিয়া আমাৰ ফাণ্ডামেণ্টেল ৰাইট নহয় মৌলিক অধিকাৰ নহয় আপুনি ক'লে নহ'ব যে এডোখৰ মাটি মোৰ বুলি হয় ক'ব পাৰিব কিন্তু যদি গভৰ্ণমেণ্টে ইচ্ছা কৰে যদি কিবা ভাল কামৰ কাৰণে আপোনাৰ সেই মাটিডোখৰ আপোনাৰ ল'ব পাৰে বা আপুনি ক'ৰবাত প্ৰফেশ্যন গৈ পেলাই বেলেগত গৈ পেলাই আপুনি চাকৰি কৰিছে কৰিব পাৰিব সেইবিলাক হৈছে আমাৰ কি ফ্ৰীডম ঠিক আছে চ' এইটো আছিলে আৰ্টিকল 19 সেইকাৰণে আমি যাৰ কাৰণে আমি এইটো কি বুলি কওঁ আমি কওঁ যে বেকবোন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানৰ আমাৰ ৰাজহাড় বুলি আমি কওঁ 20 নম্বৰ আৰ্টিকলত কৈছে যে আপোনাৰ যিবিলাক যদি পুলিচে আপোনাক এৰেষ্ট কৰে তাৰ ৰিলেটেড কিছুমান ইয়াত আছিলে কেনেকৈ এৰেষ্ট কৰিব পাৰিব কি ক্ষেত্ৰত এৰেষ্ট কৰিব পাৰিব আৰ্টিকল 21ত কৈছে যে আপোনাক প্ৰটেকশ্যন অফ লাইফ আছে পাৰ্চনেল লিবাৰ্টিৰ কথা কোৱা হৈছে ইয়াত যে আপুনি অকলশৰে থাকিব পাৰে প্ৰাইভেচি মেইনটেইন কৰিব পাৰে এডাল্ট্ৰিৰ কথা কৈছে ইয়াত আৰু আপোনাৰ প্ৰটেকশ্যন অফ লাইফৰ ক্ষেত্ৰত এনভাইৰনমেণ্ট ছুইচাইড হেল্থ যেনেকৈ গভৰ্ণমেণ্টে ফ্ৰী মেডিচিন দিয়ে চ' সেইবিলাক আমাৰ কি ফাণ্ডামেণ্টেল ৰাইটছত আমাৰ পৰে এতিয়া ইয়াত কৈছে যে আপুনি যদি ছুইচাইড কৰে ছুইচাইডৰ পৰা যদি আপুনি যদি বাচি যায় তেতিয়াহ'লে আপোনাৰ জেইল হ'ব পাৰে কাৰণ সেইটো এটা কি হয় ক্ৰাইম হয় আপুনি নিজৰ লাইফটো বেলেগেতো ল'ব নোৱাৰে আপুনি নিজৰ লাইফটো নিজেও ল'ব নোৱাৰে তো জেইলত যাব আপুনি আৰ্টিকল আণ্ডাৰ ছেকশ্যন 309 আৰ্টিকল 21 ভেৰি ইম্পৰ্টেণ্ট কেলে ইম্পৰ্টেণ্ট ইয়াত কোৱা হৈছে যে ৰাইট টু এডুকেশ্যনৰ কথা ৰাইট টু এডুকেশ্যন যে
6 বছৰৰ পৰা 14 বছৰলৈকে আমি ফ্ৰী স্কুলিং ইয়াত দিম বুলি কোৱা হৈছে এইটো 86 এমেণ্ডমেণ্ট থ্ৰুৱেদি আমি ইয়াত যোগ কৰিলোঁ 21 ABCD দেখিলে গম পাব এইটো পাছত যোগ কৰা চ' 86 এমেণ্ডমেণ্ট আমি লৈ পেলাই আমি কি কৰিলোঁ এইটো 2002 চনত কৰিছিলোঁ আৰু আমি ইয়াত ফাণ্ডামেণ্টেল ৰাইটছত ইনক্লুড কৰিলোঁ আগতে আমি ফাণ্ডামেণ্টেল ৰাইটছত নাছিলে এইটো তাৰপিছত আমি 2002 চনৰ পৰা এইটো আমি ইয়াত ইনক্লুড কৰিছোঁ 22 নম্বৰত কৈছে যে আপোনাক কেনেকৈ এৰেষ্ট কৰিব কোনোবাই যদি আপোনাক এৰেষ্ট কৰে কিন্তু কেনেকৈ কৰিব লাগিব দুটা কেছ থাকে এটা হৈছে ক্ৰাইম কৰাৰ পাছত এটা হৈছে ক্ৰাইম কৰাৰ আগত তো সেইবিলাক বস্তু আছে যে আপোনাক ৱাৰেণ্ট দেখাব 24 ঘণ্টাৰ ভিতৰত আপোনাক নিব লাগিব কোৰ্টলৈ এডভোকেট আপুনি নিজৰ এডভোকেট ৰাখিব পাৰিব প্ৰিভেণ্টিভটো হৈছে যে আপুনি যদি কিবা নেতা হয় আপোনাৰ যদি এটা ভাষণে যদি মানুহক ইনফ্লুৱেঞ্চ কৰিব পাৰে তেতিয়াহ'লে আপোনাক আগতীয়াকৈ যে ভাষণ দিয়াৰ আগতীয়াকৈ আপোনাক এৰেষ্ট কৰিব পাৰে আৰু বিভিন্ন ক্ষেত্ৰত আছে মই এটা এক্সাম্পল কৈছোঁ ইয়াত কৈছে আপোনাক কোনেও শোষণ কৰিব নোৱাৰে শোষণ কৰা 23 আৰু 24 লৈকে আছে যে আপোনাক ট্ৰেফিকিং নহ'ব ফ্ৰী লেবাৰ নহ'ব বণ্ডেড লেবাৰ নহ'ব হয়নে ফ'ৰ্চ লেবাৰ কৰাব নোৱাৰে মাৰি পিটি কোনো আপোনাক কাম কৰাব নোৱাৰে তাৰপিছত ইয়াত কৈছে যে আৰ্টিকল 24ত কৈছে যে চাইল্ড লেবাৰৰ কথা কৈছে যে 14 বছৰতকৈ যদি সৰু হয় তেতিয়াহ'লে এইটো কি হ'ব চাইল্ড লেবাৰ পৰিব আৰু চাইল্ড লেবাৰ আপোনাক কোনেও কৰাব নোৱাৰে ডেঞ্জাৰাছ ৱৰ্কত আপোনাক লগাব নোৱাৰে ফেক্টৰী মাইনিং সেইবিলাকত আপোনাক লগাব নোৱাৰে মানে চাইল্ড লেবাৰ কৰি পেলাই কোনেও আপোনাক শোষণ কৰিব নোৱাৰে এক্সপ্লইট কৰিব নোৱাৰে এতিয়া আমি আহিছোঁ ইয়াত কৈছে যে ফ্ৰীডম অফ ৰিলিজন ধৰ্মৰ ক্ষেত্ৰত কিছুমান আছে ইয়াত এইটো 25ৰ পৰা 28লৈকে আছে যে আপুনি নিজৰ ধৰ্ম নিজে চিলেক্ট কৰিব পাৰিব আৰ্টিকল 25ত কোৱা হৈছে 26ত কোৱা হৈছে যে আপুনি যি ধৰ্মৰ টেম্পল বনালে কোনোবাই মছজিদ বনালে সেইবিলাক কৰিব পাৰিব আৰ্টিকল 27ত কৈছে যে যিবিলাক ৰিলিজিয়াছ পইচা থাকিব দান বৰঙণি যিবিলাক দিব সেইবিলাকত কোনো ধৰণৰ টেক্স নালাগে আৰ্টিকল 28ত ইয়াত কৈছে যে কোনো ধৰণৰ শিক্ষানুষ্ঠানত পঢ়াৰ শিক্ষানুষ্ঠানত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিব নোৱাৰিব যে ছাপ'জ এতিয়া মানে ধৰ্মীয় শিক্ষা কোনো ধৰণৰ দিব নোৱাৰিব এতিয়া ধৰ্ম শিক্ষা বুলি ক'লে মহাভাৰতৰ যদি কথা ক'ৰবাত লিখা আছে এইটো ধৰ্ম শিক্ষা নহয় ঠিক আছে যে কোনো ধৰ্মত কেনেকৈ চলিব লাগিব কোনো ধৰ্মত আমি কি কৰোঁ সেইবিলাক হয়নে তো ইয়াত কৈছে যে কালচাৰেল এণ্ড এডুকেশ্যন ৰাইট এইটো 29ৰ পৰা 30লৈকে আছে যে মাইনৰিটিসকলৰ আমি প্ৰটেকশ্যন দিব লাগিব আৰু তেওঁলোকে যদি ইচ্ছা কৰে আৰ্টিকল 30 আণ্ডাৰত তেওঁলোকে নিজৰ স্কুল খুলিব পাৰে ইয়াত কৈছে এইটো ভেৰি ইম্পৰ্টেণ্ট এইটো হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কৈছে B.R. আম্বেদকাৰ চাহাবে কৈছিলে হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কিয় কৈছে এইটো নামটো হৈছে যে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ তাৰমানে যে আৰ্টিকল 32 আণ্ডাৰত কি কৈছে যে ইয়াত 5টা লিখা আছে নিয়ম যে 5টা আমাক কি লিখা আছে এইটো আমাক কোৱা হয় যে এইকেইটাক ৰিটছ বুলি কোৱা হয় এই ৰিটছকেইটা ইউজ কৰি পেলাই আমি কি কৰিব পাৰোঁ যদি আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হানি হৈছে তেতিয়াহ'লে আমি কোৰ্টলৈ যাব পাৰোঁ আৰু কোৰ্টে এইকেইটা ইউজ কৰি পেলাই কি কৰিব একশ্যন ল'ব হয়নে বেচিকেলি এইটো এটা অৰ্ডাৰ বুলি আমি ক'ব পাৰোঁ 5টা আছে হবিয়াছ কাৰ্পাছ মেণ্ডামাছ কোৱাৰেণ্টো প্ৰহিবিশ্যন আৰু চাৰ্চিঅ'ৰাৰী তো হবিয়াছ কাৰ্পাছ মানে হৈছে মানুহটোক লৈ আনা 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰাৰ পিছত মেণ্ডামাছ মানে হৈছে যে কমাণ্ড দিব হয়নে তাৰপিছত যোনে কোনোবাই যদি পাব্লিক ডিউটি ভালকৈ নকৰে তাক কমাণ্ড দিব কোৰ্টে তাৰপিছত কোৱাৰেণ্টো মানে হৈছে যদি কোনোবা এলিজিবল নহয় কোনোবা এটা যদিবা মই ডক্টৰ নহয় মই গৈ পেলাই হেৰিয়ত কাৰোবাৰ বেজি দি আছোঁগৈ তো সেইটো কি হ'ব কোৱাৰেণ্টো কৰিব পাৰে কোনোবাই কাৰোবাৰ মই যদি মই বেজি দিওঁ কাৰোবাৰ স্বাস্থ্য হানি হ'ব কাৰোবাৰ জান যাব পাৰে হয়নে প্ৰহিবিশ্যন মানে হৈছে লোৱাৰ কোৰ্টে হায়াৰ কোৰ্টে লোৱাৰ কোৰ্টৰ ওপৰত কি লগাব পাৰে ষ্টে অৰ্ডাৰ চাৰ্চৰী মানে হৈছে যে যদি কোনোবাই ডিচিশ্যন দি দিয়ে লোৱাৰ কোৰ্টে যদি ডিচিশ্যন দি দিয়ে তেতিয়াও এই ডিচিশ্যনটো ৰখাব পাৰে কোৰ্টে ঠিক আছে সেই 5টা হৈছে মই ৰাখিব ৰিটছ কেইটা আপোনাক সুধিব পাৰে যে তলৰ কোনকেইটা ৰিটছ হয় সেইটো বুলিও সুধিব পাৰে ইয়াত কৈছে আৰ্টিকল 33 ইয়াত কৈছে কিছুমান ৰাইট আমি লৈ লৈছোঁ আৰ্মিৰ পৰা মিডিয়াৰ পৰা এনেকুৱা কিছুমান ৰাইট লৈ লোৱা হৈছে আৰ্টিকল 34ত মাৰ্চেল লৰ কথা কোৱা হৈছে যিবিলাক আমাৰ আৰ্মিবিলাকত থাকে মাৰ্চেল ল ডিফেন্সৰ আৰ্টিকল 35ত কোৱা হৈছে যে যিবিলাক যদি ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত মডিফাই কৰিবলগীয়া হয় পাৰ্লিয়ামেণ্টে কৰিব পাৰ্ট 4ত আহিলে ডিপিএছপি কথা হৈছে যে ডিপিএছপি মানে হৈছে যে আমি এইখিনি ফাণ্ডামেণ্টেল ৰাইটছ নহয় এইখিনি আমি এনফৰ্চ কৰিব নোৱাৰে যে আমাক যদি এইখিনি ইয়াত যিখিনি লিখা আছে আমাক যদি নিদিয়ে আমি গৈ পেলাই কোৰ্টত আমি কেছ দিবগৈ নোৱাৰোঁ যে আমি এইখিনি পোৱা নাই বুলি চিঞৰ বাখৰ কৰিব নোৱাৰোঁ ইয়াতো সেই ষ্টেটৰ কথা কোৱা হৈছে যিটো আৰ্টিকল 12ত আছিলে ইয়াত 37ত কৈছে যে আমি ফ'ৰ্চ কৰিব নোৱাৰোঁ এইখিনি আৰ্টিকল 38ত কৈছে যে আমি চৰকাৰে এইখিনি কাম কৰিব ছ'চিয়েল আৰু ইকনমিক মানুহৰ ভালৰ কাৰণে চবকে ইকুৱেল চেলেৰি দিব ইকুৱেল জাজমেণ্ট চবকে দিব আৰ্টিকল 40ত গাঁও পঞ্চায়তৰ কথা আছে ইম্পৰ্টেণ্ট হয় 41ত কৈছে আমি কাম কৰিব লাগে চবৰ কাম এডুকেশ্যন আৰু পাব্লিক এছিষ্টেঞ্চৰ চবকে কি আছে অধিকাৰ আছে তাৰপিছত কৈছে আৰ্টিকল 42ত প্ৰেগনেঞ্চি মেটাৰ্নিটি লিভ বুলি যিটো কোৱা হয় সেইটো পাব আৰ্টিকল 43ত কোৱা হৈছে যে লিভিং ৱেজ মানুহ জীয়াই থাকিবলৈ যিমানখিনি পইচাৰ দৰকাৰ হয় সিমানখিনি দিব এতিয়া কোনোবাই যদি ৰিক্সা চলাইছে ৰিক্সা চলোৱা এটাক যদি আপুনি তাক যদি 10 কিলোমিটাৰ অনাই আনিলে আপুনি আৰু তাক যদি 10 টকা দিয়ে হ'ব জানো নহ'ব
আৰ্টিকল 43 43A 43B ইয়াতো ৱৰ্কাৰ্ছৰ কিছুমান কথা আছে কোম্পানী লৈ পেলাই হয়নে যদি ৱৰ্কাৰ্ছ থাকে মিলত কোঅপাৰেটিভ ছ'চাইটি বনাব পাৰে আৰ্টিকল 44 আছে UCC তাৰমানে হৈছে ইউনিফৰ্ম চিভিল কোড এইটো মনত ৰাখিব কিমান কোনটো আৰ্টিকলত ইউনিফৰ্ম চিভিল কোডৰ কথা কোৱা হৈছে আৰ্টিকল 44 এইটো ইম্পৰ্টেণ্ট হয় দেই তো ইউনিফৰ্ম চিভিল কোডৰ কথা মই অলৰেডি কৈছোঁ যে মানে যিবিলাক বিয়াৰ ক্ষেত্ৰত কিছুমান নিয়ম আছিলে যে ডাইভৰ্চৰ ক্ষেত্ৰত বা এডপশ্যনৰ ক্ষেত্ৰত উত্তৰাধিকাৰীৰ ক্ষেত্ৰত এইবিলাক চব ছেম কৰিব চব ধৰ্মৰ কাৰণে ছেম হ'ব যদি এইটো এপ্লাই হৈ যায় 45 46 47 48 ইয়াত এইবিলাক কোৱা হৈছে যে ফ্ৰী এডুকেশ্যন দিয়া হ'ব যিটো আমি 45ত আছিলে শিক্ষাৰ অধিকাৰটো যিটো আমি ফাণ্ডামেণ্টেল ৰাইটছলৈ লৈ গ'লোঁ আপোনালোক সুধিব পাৰে যে আগতে ক'ত আছিলে আৰ্টিকল 45ত আছিলে যিটো আমি আৰ্টিকল 21A লৈ গ'লোঁ ST ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে মিড ডে মিলৰ কথা কোৱা হৈছে পাব্লিক হেল্থৰ আৰু 48ত কথা কোৱা হৈছে যে এগ্ৰিকালচাৰ আৰু এনিমেল হাজবেণ্ডেৰী এগ্ৰিকালচাৰৰ ওপৰতো গুৰুত্ব দিব চৰকাৰে সেইবোৰ কথা কোৱা হৈছে কিন্তু যদি চৰকাৰে গুৰুত্ব নিদিয়েও তেতিয়া আমি এইখিনি গৈ পেলাই আমি কোৰ্টত গৈ ক'ব নোৱাৰোঁ ঠিক আছে ইয়াত কৈছে 48A কোৱা হৈছে প্ৰটেকশ্যন অফ লাইফ ফৰেষ্টৰ কথা ৱাইল্ড লাইফৰ প্ৰটেকশ্যন যেনেকৈ আমি নেশ্যনেল পাৰ্ক আছে ৱাইল্ড লাইফ চেঞ্চুৰী আছে হয়নে আৰ্টিকল 49ত কোৱা হৈছে মনুমেণ্ট যিমানবিলাক আছে যেনেকৈ তাজমহল আছে আমি সেইবিলাক প্ৰটেক্ট কৰিব লাগিব আৰ্টিকল 50ত কৈছে যে এক্সিকিউটিভ আৰু জুডিচিয়াৰী দুটা 50-50 মানে কোনো সৰ্বে নহয় দুইটা ইকুৱেলি মানে মেইনটেইন কৰিব 51ত কৈছে ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি এইটো ইম্পৰ্টেণ্ট এইটো আহিব পাৰে যে কোনটো আৰ্টিকলত ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটিৰ কথা কোৱা হৈছে বাকী এইবিলাক কেছৰ কথা আছে এইবিলাক আপোনালোকক নুসুধে বাকী ইয়াত ফাণ্ডামেণ্টেল ডিউটিজ ক'ত আছে সেইটো চাই লওক আৰু পাৰ্ট 4A কি আছে পাৰ্ট 4A আৰ্টিকল 51A আছে হা মৌলিক কৰ্তব্য ফাণ্ডামেণ্টেল ডিউটিজ এইটো আমাৰ যিবিলাক নাগৰিক আছে তেওঁলোকে কৰিব লাগিব এইটো আমি ক'ৰ পৰা লৈছোঁ USSRৰ পৰা এইটো আমি লৈছোঁ ইয়ালৈ আমাৰ সংবিধানলৈ তাৰপিছত ইয়াত কৈছে যে দুখন কমিটি আছিলে তেওঁলোকে ষ্টাৰ্ট কৰিছিলে যে কোনে ষ্টাৰ্ট কৰিব বাৰ্মা সমিতিয়ে কি কৰিছিলে এইটো ষ্টাৰ্ট কৰিছিলে 51A আহিলে 51A সেইটোৱে হয় পাৰ্ট 4A যি এটা আৰ্টিকল আছে সেইটো হৈছে 51A মানে পাছত এড কৰা হৈছে ইয়াত কৈছে যে আমি কেতিয়া এড কৰিলোঁ প্ৰথমতে ফাণ্ডামেণ্টেল ডিউটিজ এটাও নাছিলে তাৰপিছত 42nd এমেণ্ডমেণ্ট 1976 দি পেলাই আমি 10টা আৰ্টিকল সোমোৱালোঁ তাৰ মানে 10টা মৌলিক কৰ্তব্য সোমোৱালোঁ তাৰপিছত 86 এমেণ্ডমেণ্ট 2002 কৰি পেলাই আমি এটা সোমোৱালোঁ মৌলিক কৰ্তব্য তো টোটেল এইটো 10টা এটাই 11টা হৈ গ'ল টোটেল বৰ্তমান মৌলিক কৰ্তব্য কেইটা আছে 11টা আছে এতিয়া আমি আহিছোঁ পাৰ্ট 5লৈ আহিছোঁ পাৰ্ট 5ত ইয়াত আছে কি আছে আমাৰ ইউনিয়নৰ কথা আছে যিটো চেণ্ট্ৰেল বুলি আমি কওঁ ইউনিয়নৰ কথা আছে তো ইয়াত কৈছে যে আমি প্ৰথমে প্ৰেচিডেণ্টৰ কথা আমি ক'ম প্ৰেচিডেণ্টৰ পদটোৰ কথা আছে আমি UKৰ পৰা আনিছোঁ 53ত তেওঁৰ কাৰ্যপালিকাৰ কথা কোৱা হৈছে তাৰপিছত 54ত ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট 54ত আছে হা 55ত আছে যে মিনিমাম ভোট কিমান পাব লাগিব হয়নে তেওঁ তাৰপিছত 56ত আছে যে কেইবান বছৰ তেওঁ থাকিব 5 বছৰ 57ত আছে তেওঁ এজন মানে প্ৰেচিডেণ্ট এজনৰ দুবাৰো হ'ব পাৰে কিন্তু মানে এজন প্ৰেচিডেণ্ট কেইবাৰ হ'ব পাৰে প্ৰেচিডেণ্ট সেইটো কথা কোৱা হৈছে তেওঁৰ যোগ্যতা কি যোগ্যতা হ'ব লাগিব সেইটো কথা কোৱা হৈছে 58ত কণ্ডিশ্যনবিলাক কিছুমান আৰু কণ্ডিশ্যন চৰ্ত কিছুমান আছে সেইবিলাক কোৱা হৈছে 59ত যেনেকৈ তেওঁ চিটিজেন হ'ব লাগিব 35 বছৰ হ'ব লাগিব কিমান ইয়েৰ হ'ব লাগিব সেইটো সুধিছে অলৰেডি তেওঁ লোকসভাৰ মেম্বাৰ হ'ব লাগিব বা এইবিলাক মানে যে কেনেকৈ এপ্লিকেশ্যন হ'ব মানে প্ৰেচিডেণ্টৰ 50জনে এপ্লাই কৰিব লাগিব 50জনে এগ্ৰি কৰিব লাগিব মানে টোটেল 100জন মানুহ লাগিব পাৰ্লিয়ামেণ্টত ঠিক আছে যে এইজনক আমি প্ৰেচিডেণ্ট হিচাপে বিচাৰিছোঁ তাৰপিছত কিছুমান তেওঁ শপত কাৰ নামত ল'ব মানে কোনে শপত দিয়াব তেখেতক শপতটো আছে আৰ্টিকল 60 যে চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট যিজনক আমি চিফ জাষ্টিছ অফ ইণ্ডিয়া বুলি কওঁ তেখেতে কি কৰিব মানে প্ৰেচিডেণ্টক ৰাষ্ট্ৰপতিক কি কৰিব শপত দিয়াব ৰাষ্ট্ৰপতিক আঁতৰাবলৈ হ'লে আমি মহাভিয়োগ অৰ্থাৎ ইম্পিচমেণ্ট লগাম এইটো আৰ্টিকল 61ত আছে সেইটো আমাৰ লোকসভা আৰু ৰাজ্যসভাৰ থ্ৰুৱেদি ষ্টাৰ্ট হয় তো এইটো প্ৰচেছটো মই অলৰেডি কৈছোঁ ইমান ডিটেইলত এতিয়া নকওঁ তথাপিও চিম্পলি কৈ দিছোঁ মই যে ষ্টাৰ্ট কৰিবলৈ হ'লে আমাক 25% লাগিব লোকসভাটো ষ্টাৰ্ট হ'ব পাৰে ৰাজ্যসভাটো ষ্টাৰ্ট হ'ব পাৰে সেই মানে প্ৰস্তাৱটো যে আমি এজনক আঁতৰাব বিচাৰিছোঁ বুলি তাৰপিছত সেইটো নেক্সট হৈ যাব ছাপ'জ লোকসভা ষ্টাৰ্ট হ'ল তাৰপিছত ৰাজ্যসভালৈ যাব ৰাজ্যসভাত আকৌ 2/3 গৈ পেলাই এইটো কি কৰিব লাগিব মানে এপ্লাই কৰিব লাগিব হা মানে প্ৰথমেতো 25% লোকসভাত লাগিলে যদি লোকসভাৰ পৰা ষ্টাৰ্ট হৈছে তাৰপিছত এই বস্তুটো গৈ ৰাজ্যসভাত যাব ৰাজ্যসভা পাছ হ'বলৈ হ'লে 2/3 লাগিব মানে 66% 14 দিনৰ সময়ো পাব তালৈ যোৱাৰ পিছত হয়নে মানে দুইটা পাছ হৈ যোৱাৰ পিছত 14 দিনৰ সময় ৰাষ্ট্ৰপতিক দিয়া হ'ব তেওঁক ইনফৰ্ম কৰিব যে এনেকৈ আপোনাৰ ইম্পিচমেণ্টৰ কথা ওলাইছে এতিয়া তাৰপিছত আৰ্টিকল 62 এতিয়া আমি আহিছোঁ উপ ৰাষ্ট্ৰপতি যিটো আছে আৰ্টিকল 63 এইবোৰ কিছুমান শ্বৰ্ট ট্ৰিক লিখা আছিলে যিবিলাক মনত ৰাখিবলৈ মই ইউজ কৰিছিলোঁ আপোনালোকে ইউজ কৰিব পাৰে তো ভাইচ প্ৰেচিডেণ্টৰ কথা লিখা আছে ভাইচ প্ৰেচিডেণ্ট আমি ক'ৰ পৰা আনিছোঁ USA পৰা আনিছোঁ আৰ্টিকল 64ত কোৱা হৈছে যে তেওঁ কি হয় চেয়াৰমেন অফ ৰাজ্যসভা আমি যিটো চেলেৰি তেখেতে পায় উপ ৰাষ্ট্ৰপতি হিচাপে তেওঁলোকে চেলেৰি নাপায় তেওঁ চেলেৰি পায় যে ৰাজ্যসভাৰ যিজন তেওঁ চেয়াৰমেন সেইকাৰণে তেওঁ পায় তেওঁ মানে দুটা পদত আছে বুলি আমি ক'ব পাৰোঁ
আমাক যদি সোধে যে একচুৱেলি যিজন উপৰাষ্ট্ৰপতি তেখেত কোন হয়, চেয়াৰমেন অফ ৰাজ্যসভা বুলি আমি ক'ব লাগিব। আৰ্টিকল 65 তেওঁ এক্টিং প্ৰেচিডেণ্ট হিচাপে কাম কৰে, যদি প্ৰেচিডেণ্ট নাথাকে তেওঁ কাম কৰিব। আৰ্টিকল 66 এইবোৰ আৰ্টিকল হিচাপে মই ৰাখিব, এইকেইটা দৰকাৰ নাই, এইটো মই ৰাখিব 64। এইবিলাক দৰকাৰ নাই। ইলেকশ্যনৰ কথা আছে, ভাইচ প্ৰেচিডেণ্ট 66ত আছে, তেওঁৰো কিছুমান ক্ৰাইটেৰিয়া আছে, 35 বছৰ হ'ব লাগিব, ইমান টকা দিব লাগিব প্ৰথমতে। তাৰপিছত তেওঁৰ 5 বছৰ কাৰ্যকাল, তেওঁ ইম্পিচমেণ্ট কেনেকৈ হ'ব ইয়াত লিখা আছে, কেনেকৈ তেওঁক আমি আঁতৰাম। তাৰপিছত আৰ্টিকল 68ত কোৱা আছে যে চিট, ইলেকশ্যনৰ চিট মানে চিটটো আমি সোনকালে ফুল কৰিব লাগিব। 69ত কোৱা আছে তেওঁ যিটো শপত ল'ব, কোনে শপত দিয়াব, প্ৰেচিডেণ্টে শপত দিয়াব। এতিয়া 70ত আছে যে ইমাৰ্জেঞ্চি টাইমত কি কৰিব, মানে ভাইচ প্ৰেচিডেণ্টক এজ এ প্ৰেচিডেণ্ট মানে হেৰি কৰিব, মানে নিয়োগ কৰিব। 71ত আছে যে কিবা যদি ডিছপিউট হয় সুপ্ৰিম কোৰ্টৰ, মানে ভাইচ প্ৰেচিডেণ্ট বা সুপ্ৰিম মানে কিবা যদি ডিছপিউট হয় প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ক্ষেত্ৰত, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টত যাব। 72 দিছ ইজ ইম্পৰ্টেণ্ট, প্ৰেচিডেণ্টৰ কিছুমান পাৱাৰ আছে, এক্সিকিউটিভ কিছুমান পাৱাৰ আছে, লেজিসলেটিভ কিছুমান পাৱাৰ আছে। তেওঁ বাজেটটো তেওঁ একচুৱেলি প্ৰিপেয়াৰ কৰিব লাগে, কিন্তু তেওঁৰ ঠাইত যেনেকৈ ফাইনেন্স মিনিষ্টাৰ দিয়ে। ডিপ্ল'মেটিক কিছুমান পাৱাৰ আছে, হয়নে? এই পাৱাৰ কিছুমান অলৰেডি আমি কৈছোঁ, এইখিনি আপোনালোকক নোসোধে ডাইৰেক্ট, ঠিক আছে। জাষ্ট মই ৰাখিব যে পাৱাৰ অফ প্ৰেচিডেণ্ট কোনটো আৰ্টিকলত আছে। মই ইমান ডিটেইলত এতিয়া নকওঁ, যিহেতু অলৰেডি এটা ভিডিঅ' আপোনালোকক দিয়াই আছে ডিটেইলছত, 13 ঘণ্টাৰ ভিডিঅ', সেইটো ইমান দীঘল নহয়, আপোনালোকে চাব পাৰিব, মই চিম্পলি কৈ দিছোঁ। আৰ্টিকল 72ত ক্ষমাৰ যিখিনি কথা আছে, কেনেকৈ ক্ষমা কৰিব ৰাষ্ট্ৰপতিয়ে, হয়নে? এইখিনিতে আমি ইমাৰ্জেঞ্চিটো চাই লওঁ যে আমাৰ ইমাৰ্জেঞ্চি যিবিলাক আমাৰ আপাতকালীন ব্যৱস্থা কেনেকুৱা ধৰণৰ আছে। 3টা বস্তু আছে, নেশ্যনেল ইমাৰ্জেঞ্চি, তাৰপিছত ষ্টেট ইমাৰ্জেঞ্চি আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। ষ্টেট ইমাৰ্জেঞ্চিটো আমি কি বুলি কওঁ, প্ৰেচিডেণ্ট ইমাৰ্জেঞ্চি বুলিও আমি কওঁ, হয়নে? এতিয়া ইয়াত চাওক, যিটো আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি আৰু ষ্টেট ইমাৰ্জেঞ্চি দুটা আমি জাৰ্মানীৰ পৰা আনিছোঁ। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিটো আমি আনিছোঁ USA ৰ পৰা। নেশ্যনেল ইমাৰ্জেঞ্চিটো 352, ষ্টেট ইমাৰ্জেঞ্চি 356 আৰ্টিকল, আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি 360 আৰ্টিকল। তো নেশ্যনেল ইমাৰ্জেঞ্চি কেনেকুৱা ক্ষেত্ৰত হ'ব পাৰে, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি পইচা নাইকিয়া হ'লে, ষ্টেট ইমাৰ্জেঞ্চি যদি তাত যদি চৰকাৰ কোনো নাথাকে, হয়নে? তেনেকুৱা আমাৰ যদি অসমত যদি চৰকাৰ নাথাকে, প্ৰেচিডেণ্টে ৰুল কৰিব, তো প্ৰেচিডেণ্টছ ৰুল বুলি এইটো কোৱা হয় ষ্টেট ইমাৰ্জেঞ্চি, আৰ্টিকল 356ত আছে। তো এইটো প্ৰচিডিঅ'ৰবিলাক এতিয়া মই নকওঁ, কাৰণ এইখিনি ক'লে বহুত দীঘলীয়া হ'ব, ঠিক আছে। তো এইকেইটা হৈছে আমাৰ ইমাৰ্জেঞ্চি, কোনটো আৰ্টিকলত আছে সেইটো মই ৰাখিলে আপোনালোকৰ হৈ যাব। মই এটা কথা চাইছোঁ যে মই এই ভিডিঅ'টো যাতে 1 ঘণ্টাত শেষ কৰিব পাৰোঁ, সেইটোৱে মই ট্ৰাই কৰিছোঁ। এতিয়া ইয়াত চাওক, ভিটো পাৱাৰ কিছা আছে। ভিটো মানে হৈছে যে যদি আপোনাৰ ঘৰৰ ভিটো পাৱাৰ কাৰ্ড থাকে, দেউতাৰ আছে কাৰোবাৰ, নহ'লে মাৰ থাকিব, আপুনি মাৰ পৰা পাৰ্মিশ্যন পালেও দেউতাৰ পৰা পাৰ্মিশ্যন নোহোৱালৈকে আপুনি ক'তো যাব নোৱাৰে ছাপ'জ। তাৰমানে দেউতাৰ কি হয়, দেউতাৰ পাৰ্মিশ্যনটো বা দেউতাৰ পাৱাৰটো হৈছে ভিটো পাৱাৰ। তো তেনেকৈ প্ৰেচিডেণ্টৰ ভিটো পাৱাৰ আছে। ভিটো পাৱাৰ কথা ক'ত লিখা আছে, আৰ্টিকল 111, হয়নে? এতিয়া এক্সিকিউটিভৰ কথা কোৱা হৈছে, ইয়াত কেনেকৈ মিনিষ্ট্ৰী থাকিব। মিনিষ্ট্ৰীৰ কথা যিটো কোৱা হৈছে সেইটো আৰ্টিকল 74ত কোৱা হৈছে। যিবিলাক মিনিষ্টাৰ থাকে তেওঁলোকে এখন মিনিষ্ট্ৰী ফৰ্ম কৰিব, য'ত হেড কোন হ'ব, প্ৰাইম মিনিষ্টাৰ হেড হ'ব, হয়নে? তো এইটো ষ্টাৰ্ট কৰিছিলে লৰ্ড কেনিঙে ষ্টাৰ্ট কৰিলে 1861ত। তো ইয়াত বেলেগ বেলেগ মিনিষ্টাৰ থাকে, কেবিনেট মিনিষ্ট্ৰী থাকে, ষ্টেট মিনিষ্টাৰ থাকে, তাৰপিছত আকৌ এছিষ্টেণ্ট মিনিষ্টাৰ থাকে। তো সেইবিলাকে কোৱা হয় যে গ্ৰুপ অফ মিনিষ্টাৰ, যেনেকৈ ইয়াত কাউন্সিল অফ মিনিষ্টাৰ বুলি কোৱা হয়। আদাৰ মিনিষ্ট্ৰীৰ কথা কোৱা হৈছে আৰ্টিকল 75ত। 76ত, দিছ ইজ ইম্পৰ্টেণ্ট, আৰ্টিকল 76ত কোৱা হৈছে এটৰ্নি জেনেৰেলৰ কথা। এটৰ্নি জেনেৰেল হৈছে যদি ছাপ'জ চেণ্ট্ৰেলৰ ওপৰত যদি আপুনি কিবা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত যদি আপুনি কিবা কেছ দিয়ে, তেতিয়াহ'লে তেওঁৰ কেছটো কোনে ল'ব, এটৰ্নি জেনেৰেল। বেচিকেলি তেওঁ এজন জাজ হয় আৰু বা উকিল হয় বুলি ক'ব পাৰে। তো ছুপ্ৰিম কোৰ্টৰ জাজৰ সমান এলিজিবিলিটি, ছুপ্ৰিম কোৰ্টৰ জাজ হোৱাৰ যিটো যোগ্যতা লাগে, এইজন এটৰ্নি জেনেৰেল হ'বলৈও সেইটোৱে যোগ্যতা লাগে, ঠিক আছে। তেওঁ চেলেৰি নাপায়, এলাউন্সেছ কিছুমান পায়, সেইখিনি কথাই লিখা আছে, ইমান ডিটেইলত আপোনালোকক নোসোধে, মই অলৰেডি কৈ থৈছোঁ। তাৰপিছত আৰ্টিকল 77ত কোৱা হৈছে যে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিবিলাক ৱৰ্ক সেইবিলাক মিনিষ্ট্ৰীয়ে কৰিব, এইবিলাক কথা লিখা আছে, এইটো আমাক দৰকাৰ নাই। 78টো ইম্পৰ্টেণ্ট, যে যিবিলাক ইনফৰ্মেশ্যন অফ পাৰ্লিয়ামেণ্টত কি হৈ আছে সেইটো প্ৰাইম মিনিষ্টাৰে গৈ পেলাই প্ৰেচিডেণ্টক ক'ব। এনেকুৱা কিছুমান কথা থাকে, ব্যৱধান কিছুমান থাকে আৰ্টিকল 78, যে পাৰ্লিয়ামেণ্টত আজি কি ডিচিশ্যন হ'ল, কি ডিছকাশ্যন হৈছে, এইবিলাক। যিহেতু প্ৰেচিডেণ্টটো পাৰ্লিয়ামেণ্টত নাথাকে, এইটো ইম্পৰ্টেণ্ট। আৰ্টিকল 79ত পাৰ্লিয়ামেণ্টৰ কথা আছে। আমাৰ পাৰ্লিয়ামেণ্টৰ দুটা হাউচ আছে, ৰাজ্যসভা আৰু লোকসভা। ৰাজ্যসভা আৰু লোকসভাৰ কথা মই অলৰেডি আপোনাক কৈ থৈছোঁ। আৰ্টিকল 80ত আছে ৰাজ্যসভাৰ কথা, আৰ্টিকল 81ত আছে লোকসভাৰ কথা। ৰাজ্যসভাৰ কাৰণে 245টা চিট আছে, যিটো কাউন্সিল অফ ষ্টেট বুলি কোৱা হয়, আপাৰ হাউচ বুলি কোৱা হয়। লোকসভাটো লোৱাৰ হাউচ বুলি কোৱা হয়, হাউচ অফ দ্য পিপল বুলি কোৱা হয়, ঠিক আছে। ইয়াৰ ৰাজ্যসভাৰ কোনো কাৰ্যকাল নাই, মানে মেম্বাৰসকলৰ কাৰ্যকাল আছে, কিন্তু ৰাজ্যসভাখন স্থায়ী হয়, মানে এখন ভংগ কেতিয়াও নহয়। কিন্তু লোকসভাখন 5 বছৰ, মানে মানুহখিনিও 5 বছৰ, মেম্বাৰসকলেও 5 বছৰ, আৰু এনেই লোকসভাখনৰো 5 বছৰ। কাৰণ ৰাজ্যসভাৰ কি হয়, প্ৰত্যেক 2 বছৰ মূৰে 1/3 মেম্বাৰৰ কি হৈ থাকে, ইলেকশ্যন হৈ থাকে, ঠিক আছে। সেইকাৰণে সেইখন কেতিয়াও ডিজল্ভ নহয়, তাৰমানে ভাগি নাযায়।
তাৰপিছত ইয়াত আৰু এটা কথা যে ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ আপোনালোকক 30 বছৰ হ'ব লাগিব মিনিমাম 30 ইয়াৰ্ছ আৰু লোকসভাৰ মেম্বাৰ হ'বলৈ আপোনাক মিনিমাম 25 বছৰ হ'ব লাগিব এইটো মনত ৰাখিব ৰাজ্যসভাৰ যিজন চেয়াৰমেন বুলি কোৱা হয় যিজন থাকিব তাত সভাপতিত্ব যোনে কৰিব যোনে চলাব ৰাজ্যসভাখন আৰু লোকসভাৰ যিজন সেইজনক কোৱা হয় স্পীকাৰ ইয়াত কৈছে যে আৰ্টিকল 82ত কথা কোৱা হৈছে যে আমি কেনেকৈ এক্সটেণ্ড কৰিব পাৰোঁ হয়নে যে পাৰ্লিয়ামেণ্ট আমি ইচ্ছা কৰিলে পাৰ্লিয়ামেণ্টৰ ব্ৰাঞ্চ খুলিব পাৰোঁ 83ত কোৱা হৈছে লোকসভা মেম্বাৰৰ কাৰ্যকাল 5 বছৰ এইফালে ৰাজ্যসভাৰ 6 বছৰ 84ত কি এলিজিবিলিটি লাগিব 85 ছেশ্যনবিলাকৰ কথা কোৱা হৈছে 89ত কোৱা হৈছে যে চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেন ৰাজ্যসভাৰ তেওঁলোকৰ কথা কোৱা হৈছে আপোনালোকক যদি সোধে যে চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেনৰ ৰাজ্যসভাৰ চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেন তেওঁৰ কথা ক'ত উল্লেখ আছে আৰ্টিকল 89 93ত আছে স্পীকাৰ আৰু ডেপুটি স্পীকাৰ লোকসভাৰ সেইটো ইয়াত লিখা আছে আৰ্টিকল 93 ঠিক আছে এতিয়া পাৰ্লিয়ামেণ্ট কিছুমান প্ৰচিডিং আছে সেইবিলাক আমাক দৰকাৰ নাই সেইবিলাক আমাক কেতিয়াও নোসোধে বাৰু আৰু কিছুমান আছে যে যিবিলাক মই এমেণ্ডমেণ্টৰ কথা কৈছিলোঁ যে আৰ্টিকল যেনেকৈ 2 আৰু 3 হয়নে আৰ্টিকল 2 3টো এমেণ্ডমেণ্টৰ বুলি নধৰে সেইকাৰণে এমেণ্ডমেণ্ট বুলি কেলৈ নধৰে কাৰণ এমেণ্ডমেণ্টৰ বেলেগ কিছুমান ৰুল আছে 368ত আছে এমেণ্ডমেণ্ট কৰিবলৈ যদি আমি কিবা বিচাৰোঁ 368ত আছে তিনিটা প্ৰকাৰ আছে 2/3 প্লাছ ষ্টেট হয়নে দুটা আছে একচুৱেলি যিটো আমাৰ 1/2 50% যিটো হ'লে হৈ যায় সেইটো এমেণ্ডমেণ্ট বুলি ধৰা নহয় তাৰমানে ছাপ'জ লোকসভাত 500 মেম্বাৰ আছে তো 250 মেম্বাৰ তাৰমানে হাফ 50% মানুহে যদি সেইখনক যদি পাছ কৰি দিয়ে যদি কোনোবা এখন বিল পাছ হ'বলৈ 50% লাগে তেতিয়াহ'লে সেইখনক কি বুলি ধৰা নহয় এমেণ্ডমেণ্ট বুলি ধৰা নহয় চ' মানি বিলৰ কথা আছে মানি বিল সেইখন মানি বিল হয়নে নহয় এখন কোনে ক'ব স্পীকাৰ অফ দ্য লোকসভাই ক'ব এইখন ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব যে স্পীকাৰজনে কি ক'ব যে লোকসভাৰ স্পীকাৰজনে ক'ব যে এখন মানি বিল হয়নে নহয় কোনোবা এখন যদি বিল আনিছে এখন মানি বিল হয় নহয় ডিচিশ্যনটো কোনে দিব লোকসভাৰ স্পীকাৰ বাকী ইয়াত এইখিনি কথাই লিখা আছে যে মানি বিল কি হয় কি মানি বিল কিমান আছে 110ত আছে বেলেগ অৰ্ডিনেৰী বিলবিলাক কিহত আছে 107 আৰ্টিকলত আছে ফাইনেন্সিয়েল বিল দুটা টাইপৰ থাকে কেটেগৰী এ কেটেগৰী বি এইটো ইমান আমাক দৰকাৰ নাই ইয়াত কিছুমান বাজেটৰ কথা কোৱা হৈছে কেতিয়াবা আমি এবছৰৰ কাৰণে বাজেট আহে কেতিয়াবা এবছৰৰ কাৰণে বাজেট নাহে যে ইলেকশ্যন যদি আহি যায় তেতিয়া ইলেকশ্যনলৈকেহে বাজেটখন আহে যেনেকৈ ছাপ'জ 2026ত ইলেকশ্যন আছে তো 2026ৰ যদি এপ্ৰিল মাহত যদি ইলেকশ্যন আছে তেতিয়াহ'লেতো ফেব্ৰুৱাৰীটো নতুন বাজেট আহিব তো সেই বাজেটখন আহিবলৈ আমাৰ কি হ'ব সেইখন মানে প্ৰভিজনেল বাজেট আহিব কাৰণ এবছৰ কাৰণেতো নহ'ব নতুন চৰকাৰ আহিলে কি হ'ব বেলেগ বাজেট বনিব হয়নে তো ইয়াতে বাকী এইখিনি কথা কোৱা হৈছে এইখিনি আমাক কেতিয়াও নোসোধে আপোনালোকে যিটো এক্সাম দিব তাত আমাক কেতিয়াও নোসোধে কিন্তু এইটো সুধিব যে প্ৰেচিডেণ্টৰ অৰ্ডিনেন্স কিমান আৰ্টিকলত আছে অৰ্ডিনেন্স অফ দ্য প্ৰেচিডেণ্ট তাৰমানে যদি ইমাৰ্জেঞ্চি টাইমত প্ৰেচিডেণ্টে যদি ইচ্ছা কৰে নতুন আইন বা নতুন এক্ট আনিব পাৰে উইদাউট এনি মানে পাছ কৰিব দৰকাৰ নাই লোকসভা ৰাজ্যসভাত পাছ কৰিব দৰকাৰ নাই চ' সেইটো কথা কৈ লিখা আছে আৰ্টিকল 123 গভৰ্ণৰ কেই নম্বৰ আৰ্টিকলত আছে 213 ইয়াৰ উল্টাটো 3 to 1 to ইয়াৰ মাজত ভৰাই দিব 213 গভৰ্ণৰ কথা ইয়াত লিখা আছে সেইটো ইয়াত লিখা আছে ঠিক আছে চ' বেচিকেলি যিটো অৰ্ডিনেন্স অফ দ্য প্ৰেচিডেণ্ট সেইটো টেম্পৰী ল হয় সেইটো বেছি টাইমৰ কাৰণে নাথাকে 6 মাহৰ কাৰণে থাকে আৰু এক্সটেণ্ড কৰিব পাৰি এতিয়া আহিছোঁ আমি সুপ্ৰিম কোৰ্টলৈ সুপ্ৰিম কোৰ্টৰ কথা ক'ত উল্লেখ আছে 124ত সুপ্ৰিম কোৰ্টৰ কথা উল্লেখ আছে সুপ্ৰিম কোৰ্ট আমি ক'ৰ পৰা আনিছোঁ USA পৰা ইউনাইটেড ষ্টেট অফ আমেৰিকা বৰ্তমান 33জন জাজ আছে এজন চিফ জাষ্টিছ অফ ইণ্ডিয়া আছে সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ 6 বছৰ হ'ব লাগিব মানে 6 বছৰ কাৰ্যকাল হয় আৰু বা 6 বছৰ নহ'লে তেওঁৰ বয়সটো যদি 65 ইয়াৰ্ছ হৈ যায় যোনটো সোনকালে হয় আৰু ঠিক আছে আৰু আমি যদি জাজ যদি এড কৰিবলগীয়া হয় সুপ্ৰিম কোৰ্টত প্ৰেচিডেণ্টে কৰিব মানে কোনে কৰিব এড প্ৰেচিডেণ্টে কৰিব প্ৰেচিডেণ্টে কাৰ লগত কৰিব প্ৰেচিডেণ্টে কৰিব চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ লগত লগ লাগিব আৰু হাইকোৰ্ট চিফ ছাপ'জ এতিয়া আমাৰ গুৱাহাটীৰ পৰা যদি কোনোবা এজনক সুপ্ৰিম কোৰ্টলৈ নিব বিচাৰিছে তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্টৰ যিজন চিফ জাষ্টিছ আছে তেওঁৰ লগত কথা পাতিব কোনে চিফ জাষ্টিছ অফ ইণ্ডিয়াই কথা পাতিব তাৰপিছত প্ৰেচিডেণ্টৰ লগত কথা পাতিব আৰু ফাইনেলি প্ৰেচিডেণ্টে এড কৰিব ঠিক আছে এইটো মনত ৰাখিব চেলেৰি অফ জাজ ইয়াত দিয়া হ'ব 125ত এইখিনি কথাই লিখা আছে এইটো মনত ৰাখিব যে কিছুমান এডহক জাজেছ এড কৰা হয় মানে টেম্পৰী জাজ কিছুমান এড কৰা হয় 127ৰ আণ্ডাৰ এতিয়া তাৰপিছত আমি আহিছোঁ ইম্পৰ্টেণ্ট সুপ্ৰিম কোৰ্টৰ যিটো ৰাইট সেইবিলাক লিখা আছে 131ত সুপ্ৰিম কোৰ্টখন ক'ত আছে দিল্লীত আছে 130 লিখা আছে সেইটো কথা কিন্তু আমি ব্ৰাঞ্চ অপেন কৰিব পাৰোঁ সেইটো কথা লিখা আছে যেনেকৈ পাৰ্লিয়ামেণ্টৰ কথা আমি পাইছিলোঁ ইয়াত আমি আহিছোঁ দিছ ইজ ইম্পৰ্টেণ্ট যিটো জুডিচিয়েল ৰিভিউ ছিষ্টেম যে পাৰ্লিয়ামেণ্টে সুপ্ৰিম কোৰ্টে নিজৰ যিটো ডিচিশ্যন সেইটো আকৌ যাতে ৰিভিউ কৰিব পাৰে যে আমি এইটো ডিচিশ্যন দিলোঁ হয় আমি এইটো আকৌ ঘূৰাই পকাই চাম আমি এইটো চেঞ্জ কৰিব পাৰোঁ ইচ্ছা কৰিলে সেইটো কোৱা হয় যে জুডিচিয়েল ৰিভিউ যিটো অৰ্ডাৰ তেওঁলোকে দিব সেইটো চেঞ্জ কৰিব পাৰে সেইটো ক'ৰ পৰা লোৱা হৈছে USAৰ পৰা লোৱা হৈছে 139ৰ ৰিটছৰ কথা লিখা আছে ৰিটছ যিকেইটা আমি পালোঁ আৰ্টিকল 32 সেইটো অলৰেডি আপোনালোকক কৈছোঁ মই হয়নে ফাণ্ডামেণ্টেল ৰাইটছত আমি অলপ আগত ডিছকাছ কৰি আহিলোঁ তাৰপিছত ইয়াত এইটো আমাক দৰকাৰ নাই ইমানখিনি আপোনালোকক নোসোধে যদি কোনোবাই জানিব ইচ্ছা আছে এইবিলাক কথা তেতিয়াহ'লে আপোনালোকে 13 ঘণ্টা ভিডিঅ'টো চাব লাগিব নহ'লে মই ইয়াত চিম্পলকৈ বুজাই পেলাই আপোনাক থ'ব নোৱাৰিম কাৰণ সেইটো শেষ নহ'ব
ইয়াত চক কেগৰ কথা লিখা আছে এইটো সুধিব যে কেগটো কিমান আৰ্টিকেলত আছে আৰ্টিকেল 148 বা 151 লৈকে আছে কেগ মানে হৈছে যে কন্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল যিমানবিলাক অডিট হয় পইচা পাতি ক্ষেত্ৰত যিমানবিলাক বা যিমানবিলাক ইণ্ডাষ্ট্ৰী আছে যিমান অডিট মানে যিমানবিলাক পইচা পাতি ক্ষেত্ৰত যিমান হিচাপ নিকাচ আছে তেখেতে কৰিব ঠিক আছে তেখেতক কোনে নিযুক্তি দিব প্ৰেচিডেণ্টে দিব প্ৰাইম মিনিষ্টাৰে ছাজেষ্ট কৰিব 6 বছৰ হ'ব নহ'লে 65 ইয়াৰ্ছ তেখেতৰ কাৰ্যকাল মেক্সিমাম যোনটো সোনকালে হয় আৰু ৰেছপন্সিবিলিটি কিছুমান আছে 149ত আছে এইটো ইম্পৰ্টেণ্ট 151ত তেখেতে যিটো ৰিপৰ্ট বনাব কেগে যিটো ৰিপৰ্ট বনাব সেইটো কাক দিব প্ৰেচিডেণ্টক প্ৰেচিডেণ্টে দিব লোকসভাৰ স্পীকাৰক লোকসভাৰ স্পীকাৰ দিব লোক লেখা সমিতি মানে হৈছে যে তেওঁলোকে মানে এইখিনি চালি জাৰি চাব য'ত মানে অপজিশ্যনৰ কিছুমান মেম্বাৰো থাকে অবভিয়াছলি আপোনালোকে ক'ত খৰচ কৰিছে ক'ত খৰচ নাই কৰা যদি অপজিশ্যন নাথাকে তেতিয়াহ'লে আৰু কি হ'ব আৰু য'ত মন যায় ততে খৰচ কৰিব পাৰিব হয়নে কোনোবাটো অপ'জ কৰা মানুহৰো কোনোবা থাকিব লাগিব এতিয়া আপোনালোকৰ জীৱনতো কোনোবাইতো অপ'জ কৰিব লাগিব যে তইতো কিয় কৈছ তেতিয়া আপোনালোকে সাহসটো পাব চবেই যদি ছাপৰ্টে কৰে তেতিয়া ভাল নালাগিব নহয় হয়নে যদি মুভি এখনত যদি অকল হিৰোই থাকে ভাল লাগিব জানো ভিলেনো থাকিব লাগিব তো ইয়াত চাওক ষ্টেট ইয়াত কৈছে ষ্টেটৰ ৰাজ্যসকলৰ কথা কোৱা হৈছে ইয়াত ৰাজ্যত আমাৰ কি থাকে গভৰ্ণৰ থাকে গভৰ্ণৰ আমি ক'ৰ পৰা লৈছোঁ কানাডাৰ পৰা আৰু ইয়াত আছে এইটো 153 আৰ্টিকেলত ঠিক আছে সেইটো কথা লিখা আছে এপইণ্টমেণ্ট তেখেতক কোনে দিব প্ৰেচিডেণ্টে দিব PM প্ৰাইম মিনিষ্টাৰে ছাজেষ্ট কৰিব আৰ্টিকেল 155ত আছে তেখেতৰ কাৰ্যকালো নট ফিক্স প্ৰেচিডেণ্টৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে যে কিমান দিন তেওঁ তাত থাকিব হা এলিজিবিলিটি কি হ'ব লাগিব 35 বছৰ হ'ব লাগিব চিটিজেন হ'ব লাগিব আৰু কিছুমান এলিজিবিলিটি আছে গভৰ্ণমেণ্ট জবত থাকিব নালাগিব তেখেত মেম্বাৰ হ'ব নালাগিব লোকসভা ৰাজ্যসভাৰ তেখেতৰ যিটো ওথ যিটো শপত গ্ৰহণ কোনে দিয়াব হাইকোৰ্টত জাজে দিয়াব ঠিক আছে ইয়াত কিছুমান বেলেগ ইমাৰ্জেঞ্চি কথা আছে এতিয়া ইয়াত চাওক 161 ইয়াত কৈছে যে কোনখিনি ক্ষেত্ৰত মানে গভৰ্ণৰে মানে পাৰ্ডন মানে ক্ষমা কৰিব পাৰে কিবা শাস্তি যদি হৈছে কাৰোবাক ক্ষমা কৰিব পাৰে তেওঁ ফাঁচিটো ক্ষমা কৰিব নোৱাৰে যে কাৰোবাক যদি ফাঁচি দিয়া হৈছে সেইটো মাফ কৰি দিব নোৱাৰে কিন্তু বেলেগ কিছুমান তেওঁ মাফ কৰিব পাৰে ইয়াত তেওঁ পাৱাৰ কিছুমান লিখা আছে সেইটো মই ৰাখিব 161 এতিয়া যিটো কাউন্সিল অফ মিনিষ্টাৰ যেনেকৈ আমাৰ ষ্টেটত চিফ মিনিষ্টাৰ থাকে তো সেইবিলাক ক'ত আছে আৰ্টিকেল 163ত আছে ঠিক আছে এডভোকেট জেনেৰেল যেনেকৈ এটৰ্নি জেনেৰেল আছিলে চেণ্ট্ৰেলৰ কাৰণে তো এডভোকেট জেনেৰেল কাৰ ক'ত থাকিব এডভোকেট জেনেৰেল থাকিব 165ত আৰু এইটো থাকিব ষ্টেটৰ কাৰণে যদি আপুনি ষ্টেট গভৰ্ণমেণ্টৰ এগেইনষ্টত যদি কিবা কেছ লৈছে তো এডভোকেট জেনেৰেলে কি কৰিব সেইটো কেছটো লাগিব ঠিক আছে 165ত আৰ্টিকেলত আছে তো যেনেকৈ আমি লোকসভা ৰাজ্যসভা পাইছিলোঁ তো ইয়াতে কি আছে যে আমাৰ যি বিধান মানে আমাৰ বিধানসভা যি থাকে তাতে বিধানসভা আৰু বিধান পৰিষদ দুটা পাৰ্ট থাকে একচুৱেলি কিন্তু আমাৰ অসমতো বিধান পৰিষদ নাই যিটো আমি দুটা যদি থাকে বাই কেমেৰা বুলি কওঁ আমাৰ এইটো কি হৈছে ইউনি কেমেৰেল ইউনি মানে 1 চ' অকল বিধানসভা আছে তো এইখিনি কথা ইয়াত লিখা আছে যে বিধানসভাৰ স্পীকাৰৰ কথা উল্লেখ আছে 178ত চেয়াৰমেনৰ বিধানমণ্ডল বিধান পৰিষদ বুলি যিটো কোৱা হয় বিধান পৰিষদ যদি আছে তেতিয়াহ'লে সেইটো কি বুলি হ'ব 182ত তাৰ চেয়াৰমেনৰ কথা উল্লেখ আছে বাকী যদি লেজিসলেটিভ এছেম্বলি যদি মেম্বাৰ হয় MLA বুলি কোৱা হয় নহ'লে MLC বুলি কোৱা হয় বিধান পৰিষদৰ বাকী ইয়াত এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় যে বিধান পৰিষদৰ ইলেকশ্যন কেনেকৈ হয় বিধানসভাৰ ইলেকশ্যন কেনেকৈ হয় সেইখিনি আমি অলৰেডি গম পাওঁ আমাৰ 126টা আমাৰ কি আছে চিট আছে হয়নে 126টা মেম্বাৰ আছে ইয়াত আমাৰ ষ্টেটৰ বাজেটৰ কথা লিখা আছে 202ত যি ফাইনেন্স মিনিষ্টাৰে বাজেট দিয়ে একচুৱেলি বাজেট বুলি কোনো ৱৰ্ড নাই মই ইয়াত লিখিছোঁ বাজেট বুলি বুজি পাবলৈ হা বাজেট বুলি কোনো ৱৰ্ড নাই মানে ৱৰ্ড আছে মানে সংবিধানত ৱৰ্ডটো নাই বাকী এইখিনি কথা ইয়াত লিখা আছে হাইকোৰ্টলৈ কোনখিনি ক্ষেত্ৰত যাব পাৰি এইখিনি আমাক ইম্পৰ্টেণ্ট নহয় কিন্তু যদি হাইকোৰ্টতো আপুনি যাব পাৰে যদি আপোনাৰ ফাণ্ডামেণ্টেল লোকচান হৈছে তেতিয়াও আপুনি ডাইৰেক্ট হাইকোৰ্টলৈ যাব পাৰে আৰ্টিকেল 226 ইউজ কৰি পেলাই আপুনি হাইকোৰ্ট যাব পাৰে এতিয়া আমি আৰ্টিকেল ফাণ্ডামেণ্টেল ৰাইট যদি আমাৰ হানি হৈছে যদি আমি কিবা মৌলিক অধিকাৰ পোৱা নাই তেতিয়াহ'লে তেনে ক্ষেত্ৰত আমি আৰ্টিকেল 32 ইউজ কৰি পেলাই আমি ক'ত যাব পাৰোঁ সুপ্ৰিম কোৰ্ট আৰু আৰ্টিকেল 226 ইউজ কৰি পেলাই আমি ক'ত যাব পাৰোঁ হাইকোৰ্ট ঠিক আছে বাকী এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকক এইখিনি কেতিয়াও নুসুধে সেইখিনি আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক মই যিখিনি ডিছকাছ কৰিছোঁ সেইখিনিকে ভালকৈ পঢ়ি যাব এতিয়া ডিষ্ট্ৰিক্ট কোৰ্টৰ কথা লিখা আছে যে ডিষ্ট্ৰিক্ট কোৰ্ট ক'ত আছে আৰ্টিকেল 233ত আছে সেইটো মই ৰাখিব বাকী এইখিনি যে ডিষ্ট্ৰিক্ট কোৰ্টখনক লোৱাৰ কোৰ্ট বুলি কোৱা হয় তাত দুটা পাৰ্ট থাকে চিভিল থাকে কিছুমান চিভিল কোৰ্টৰ নাম শুনিছে ছেশ্যন কোৰ্টৰ নাম শুনিছে যদি কিবা ক্ৰাইম কৰিছে ছেশ্যন কোৰ্টত যাব হয়নে মাটি বাৰী কথা যদি পইচা পাতিৰ ক্ষেত্ৰত হয়তো কিহত যাব চিভিলত যাব এতিয়া সেইখিনি আপোনালোকক কেতিয়াও নুসুধে বাৰু পাৰ্ট 8লৈ আহিছোঁ আমি পাৰ্ট 8ত কৈছে ইউনিয়ন টেৰিটৰীৰ কথা আমাৰ ইউনিয়ন টেৰিটৰী 8খন আছিলে অলৰেডি কৈছোঁ ইউনিয়ন টেৰিটৰী কোনটো আৰ্টিকেলত আছে 239 এতিয়া বাকী ইয়াত কৈছে যে আমাৰ কিছুমান ক্ষেত্ৰত আমি কিছুমান যেতিয়া আমি ইউনিয়ন টেৰিটৰী বনাইছোঁ তাৰে কিছুমান কাৰণ আছে যেনেকৈ এতিয়া দিল্লীখনৰ আমাৰ ইম্পৰ্টেঞ্চ আছে দিল্লী আমাৰ কেপিটেল হয় এতিয়া দিল্লীখনক সেইকাৰণে আমি ইউনিয়ন টেৰিটৰী ৰাখিছোঁ আৰু ডাইৰেক্ট যাতে যিটো পাৱাৰ সেইটো ডাইৰেক্ট যাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত থাকে জম্মু এণ্ড কাশ্মীৰক আৰু লাডাখকতো আমি ইউনিটিৰ কাৰণে কৰিলোঁ তাত কিমান ডিছপিউট হৈ থাকে আৰু চণ্ডীগড়টো সেই একেই হাৰিয়ানা পাঞ্জাৱ
মানে হাৰিয়ানা পাঞ্জাৱৰ মাজত হাৰিয়ানাই কয় চণ্ডীগড় আমাৰ হয় পাঞ্জাৱে কয় আমাৰ হয় তে চেন্ট্ৰেল গভৰ্ণমেণ্টে ক'লে যে কাৰো নহয় আমাৰ হয় হয়নে তো কালচাৰৰ ক্ষেত্ৰত পণ্ডিচেৰী কালচাৰ তাত বহুত ডাইভাৰ্ছ তো সেইকাৰণে আমি এইটো কি কৰিলোঁ ইউনিয়ন টেৰিটৰি কৰিলোঁ বা দাদৰা নাগৰ দাবানদ্বীপ সেইটো একেই আৰু এতিয়া আমাৰ যিটো আমাৰ আন্দামান নিকোবৰ লক্ষদ্বীপ সেইটো বহুত দূৰত আছে সেইকাৰণে যদি বেলেগ দূৰত আছে তেতিয়াহ'লে বেলেগ কোনোবাই ইণ্ডিভিজুৱেল ঘোষণা কৰি দিব পাৰে যদি আমি পাৱাৰটো যদি আমি চিফ মিনিষ্টাৰ হাতত দি থওঁ তো সেইটো কাৰণে ডাইৰেক্ট চেণ্ট্ৰেলে ৰাখিছে এইবোৰ কিছুমান কাৰণ আৰু হয় এইবিলাক আপোনালোকক নুসুধে বাৰু মই জাষ্ট কৈছোঁ বাকি ইয়াত ইম্পৰ্টেণ্ট আছে ইয়াত পঞ্চায়ত দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট গাইজ এইটো ইম্পৰ্টেণ্ট আৰু 73rd এমেণ্ডমেণ্ট ইউজ কৰি পেলাই আমি এইটো কি কৰিছোঁ এইটো আমি পঞ্চায়তটো ইয়াত ইনক্লুড কৰিছোঁ 24 এপ্ৰিল 1993 আমি এইটো কৰিছিলোঁ 73rd এমেণ্ডমেণ্ট আৰু এইটো 11 নম্বৰ চিডিউলত আছে এতিয়া পঞ্চায়তত আৰু বেলেগ বেলেগ কিছুমান থাকে যাক প্ৰধান বুলি কোৱা হয় কিছুমানত কি হয় চাৰপঞ্চ বুলি কোৱা হয় হয়নে তাৰ এলিজিবিলিটি হৈছে যে 21 বছৰ হ'ব লাগিব আজিকালি কিবা এটা এক্সামো দিব লাগে যদি আপুনি গাঁও প্ৰধান হ'ব বিচাৰিছে বাকি মেইনলি মই ৰাখিব যে কোনটো এমেণ্ডমেণ্ট দি আমি আনিছোঁ হয়নে বাকি তাৰপিছত 9B তো পাৰ্ট 9A আৰু পাৰ্ট 9B বিত কি আছে কোঅপাৰেটিভৰ কথা আছে এতিয়া পাৰ্ট 9A আছে আমাৰ মিউনিচিপালিটি কথা আছে যিটো ইয়াত হয়তো লিখা আছে নে নাই মই চিয়ৰ নহয় এইটো মিউনিচিপাল কৰ্পৰেশ্যনৰ কথা লিখা আছে এফালে থাকিব চাগে অ'কে এতিয়া ইয়াত চাওক ইয়াত শিডিউল এণ্ড ট্ৰাইবেল এৰিয়াছ পাৰ্ট 10লৈ আহিছোঁ আমি তো সেইটো কথাটো আমি গম পালোঁ 11 শিডিউল 11 হৈছে পঞ্চায়ত শিডিউল 12 হৈছে আমি ইয়াৰ পাছতো পাম শিডিউলৰ কথা শিডিউল 12 হৈছে মিউনিচিপালিটি পাৰ্ট 10ত লিখা আছে ভাগ 10ত আছে দ্য শিডিউল এণ্ড ট্ৰাইবেল এৰিয়াছ তাৰমানে ধৰি লওক অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম 6 শিডিউলত যিটো আছে 6 নম্বৰ শিডিউলত সেইটো ডাইৰেক্টলি ইনক্লুড আছে ক'ত পাৰ্ট 10 আৰু এইটো আৰ্টিকল 244 পৰা 244 আৰু 244A কথা ইয়াত উল্লেখ আছে বাকি 11ত আছে যে আমাৰ ইউনিয়ন আৰু মানে চেন্ট্ৰেল আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ মাজত কি কি ৰিলেশ্যন থাকিব হয়নে সেইটো কথা ইয়াত লিখা আছে বাকি 246ত ছাবজেক্ট লিষ্ট এইখিনি আছে কোনখিনি বিষয়ত ষ্টেটে বনাব কোনখিনি বিষয়ত চেন্ট্ৰেলে নিয়ম বনাব সেইখিনি কিছুমান ছাবজেক্ট লিখা আছে যেনেকৈ আপুনি ক্লাছ 7ত কি ছাবজেক্ট পঢ়িব ক্লাছ 10ত কি ছাবজেক্ট পঢ়িব এইবিলাক ভাগ কৰি থোৱা থাকে তেনেকৈ ইয়াত ভাগ কৰি থোৱা আছে তো তিনিখন লিষ্ট থাকে মই কৈ দিছোঁ ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট আৰু এখন কি থাকিব কনকাৰেণ্ট লিষ্ট থাকিব বা যিখনত মানে মিলিজুলি দুইটাই বনাব পাৰিব কনকাৰেণ্ট লিষ্টখনত ঠিক আছে ইয়াতে কিছুমান ৰেচিডিউৰি বুলিও এটা থাকে এমটি লিষ্ট যদি কিবা তাত যদি টপিক থাকি গৈছে তেতিয়াহ'লে সেই টপিকখিনি ইয়াত ভৰাই দিয়া হয় এমটি লিষ্টত এতিয়া চাওক এইটোৱে ষ্টেট লিষ্ট আৰু ইমাৰ্জেঞ্চি ক্ষেত্ৰত বেলেগ হয় ইমাৰ্জেঞ্চি ক্ষেত্ৰত যিখিনি ষ্টেট লিষ্টত যিখিনি ছাবজেক্ট আছে সেইখিনি ওপৰত নিয়ম কোনে বনাব পাৰিব ইউনিয়ন মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টেও বনাব পাৰিব ইন কেছ অফ ইমাৰ্জেঞ্চি সেইটো আছে আৰ্টিকল 250 বাকি এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় এইখিনি আমি একো নাই চ' এইটো চাব যে ৰিভাৰ ডিছপিউটৰ কথা এটা আছিলে সেইটো আৰ্টিকল 262ত আছে হা ৰিভাৰ ডিছপিউট যেনেকৈ হয় দুখন ষ্টেটৰ মাজত সেইখিনি কথা লিখা আছে সেইখিনি ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট শিডিউল হয় এমেণ্ডমেণ্ট হয় সেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট যিখিনি মই এতিয়া ডিছকাছ কৰি দিম বাৰু এতিয়া ইয়াত চাওক পাৰ্ট 12ত আছে কিছুমান ফাইনেন্সৰ কথা আমাক কমপ্লিটলি একো দৰকাৰ নাই এইখিনি আপোনালোকক কোনেও নুসুধে জিন্দগীত ফাইনেন্স কমিশ্যনটো আপোনালোকে চাই থ'ব পাৰে ফাইনেন্স কমিশ্যনটো 280ত আছে হা বাকি 300A ক'লোৱে ৰাইট টু প্ৰপাৰ্টি আমি অলৰেডি পাই আহিছোঁ পাৰ্ট 13ত আছে আমাৰ ট্ৰেড কমাৰ্চৰ কথা লিখা আছে দৰকাৰ নাই পাৰ্ট 14ত এইবিলাক আছে ছাৰ্ভিচ আণ্ডাৰ যে ইউনিয়ন ষ্টেট APSC UPSC এইবিলাক কথা লিখা আছে পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কথা লিখা আছে ইয়াত সেইবিলাক আমাক জিন্দগীত কোনো নুসুধে ঠিক আছে সুধিব পাৰে যে সেইটো আমাৰ সংবিধানত লিখা আছে নাই সেই বুলি সুধিব পাৰে ইলেকশ্যন কমিশ্যনটো চাই থ'ব এইটো আৰ্টিকল 324ত আছে ঠিক আছে ইলেকশ্যন কমিশ্যনৰ মেম্বাৰ এনেই এজনটো চিফ ইলেকশ্যন কমিশ্যনাৰ এজনে থাকে বাকী ইলেকশ্যন কমিশ্যনাৰ দুজন থাকে তেওঁলোকৰ পাৱাৰ ডিএমৰ সমানে হয় এলিজিবিলিটি 6 বছৰ নহ'লে 65 ইয়াৰ্ছ যোনটো সোনকালে হয় হয়নে তেওঁ মেইনলি ইলেকশ্যনৰ হেড হয় ইলেকশ্যনৰ হেড আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটটো ইলেকশ্যনৰ হয় ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ হয় তেখেত হয়নে যিজন আপোনালোকৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোন থাকে বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলি কিছুমানত কোৱা হয় এতিয়া চাওক এমেণ্ডমেণ্ট এটা এইটো ইম্পৰ্টেণ্ট হয় 52nd এমেণ্ডমেণ্ট ইউজ কৰি পেলাই আমি কি কৰিছিলোঁ এটা দল বদল বুলি এটা আছিলে দল বদল মানে হৈছে যে যদি আপুনি এটা পাৰ্টিত আছে আপুনি যদি সেই পাৰ্টিটো হাৰিলে ছাপোজ বা সেই পাৰ্টিটো মানে কিবা এটা হ'ল আপুনি পটককৈ এইটো পাৰ্টিত বেলেগ এটা পাৰ্টিত জইন কৰিব নোৱাৰে সেই নিজৰ পাৰ্টিটো এৰি থৈ পেলাই তাৰ কিছুমান ৰুল আছে যে আপুনি কেতিয়া পাৰিব কেনেকৈ পাৰিব সেইখিনি কথাই লিখা আছে নতুন পাৰ্টি কেনেকৈ গঠন হ'ব বা সেইবিলাক আপোনালোকক কেতিয়াও নুসুধে সেইটো আপোনালোকে টেনশ্যন নল'ব ঠিক আছে এতিয়া আমি আহিছোঁ ইমাৰ্জেঞ্চি প্ৰভিজনটো মই অলৰেডি আপোনালোকক পঢ়ালোঁ ইমাৰ্জেঞ্চি প্ৰভিজনটো পাৰ্ট 18ত আছে হা পাৰ্ট 18ত ইমাৰ্জেঞ্চি প্ৰভিজন আছে আৰু এটা চাই থওক যে SC আৰু SC ৰিজাৰ্ভেশ্যনৰ কথা ক'ত আছে 330ত আছে SC ST লোকসভাত যি SC ST ৰিজাৰ্ভেশ্যন সেইটো 330ত আছে বাকী SC কমিশ্যন আছে 338ত আৰু ST কমিশ্যন আছে 338A সেইটো মই ৰাখক OBC কমিশ্যন আছে 340 সেইটো মই ৰাখিব হা OBC কমিশ্যন
এতিয়া এমেণ্ডমেণ্টৰ কথাটো মই আপোনালোকক কৈছিলোঁ এইটো পাৰ্ট 20ত আছে 368 যিটো আমি সাউথ আফ্ৰিকাৰ পৰা আনিছোঁ ক'ৰ পৰা আনিছোঁ সাউথ আফ্ৰিকা এতিয়া ইয়াত চাওক দুটা টাইপৰ থাকে এই দুটা টাইপৰে হয় এইটো এমেণ্ডমেণ্ট নহয় এইটো ইয়াত এনেই লিখা আছে বুজিবৰ কাৰণে স্পেচিয়েল ভোট আৰু এইটো হৈছে স্পেচিয়েল ভোট প্লাছ ষ্টেট হাফ অফ দ্য ষ্টেট দুটা কথা লিখা আছে অলৰেডি মই আপোনালোক বিতংভাৱে বুজাই থৈছোঁ মই ইমাৰ্জেঞ্চি প্ৰভিজনৰ ওপৰতো এটা ভিডিঅ' বনাই থোৱা আছে যদি আপোনালোকে কোনোবাই চোৱা নাই ইণ্ডিয়ান পলিটি বুলি এটা প্লেলিষ্ট পাব সেই প্লেলিষ্টটো আপোনালোকে চাই থ'ব তেতিয়া আপোনাৰ বহুতখিনি আপোনালোকৰ যদি এতিয়াও ডাউট আছে ক্লিয়াৰ হৈ যাব হা এতিয়া বাকী আমি আহিছোঁ এতিয়া ইয়াততো এইখিনি আছে যে পাৰ্ট 22 যিটো লাষ্ট পাৰ্ট তাত লিখা আছে যে আমাৰ সংবিধানখনৰ নাম কি আমাৰ কেতিয়া আৰম্ভ হৈছিলে 26 নৱেম্বৰ 1949ত আমি এইটো কি কৰিছিলোঁ এডপ্ট কৰিছিলোঁ তাৰপিছত এইটো ষ্টাৰ্ট হ'ল 100% কেতিয়া ষ্টাৰ্ট হ'ল 26 জানুৱাৰী 1950 কিয় ষ্টাৰ্ট হ'ল সেইটোও কৈছিলোঁ মই আপোনালোকক কাৰণ সেই দিনটো আমি ইণ্ডিপেণ্ডেন্স ডে হিচাপে চেলিব্ৰেট কৰি আহিছিলোঁ বাকী ইয়াত লিখা আছে যে মানে কেনেকৈ 395 কেনেকৈ আমাৰ ষ্টাৰ্ট হ'ব কি ষ্টাৰ্ট হ'ব কি এক্ট আছিলে সেইবিলাক আৰু আগৰ যিবিলাক এক্ট আছিলে সেইবিলাক কেনেকৈ শেষ হ'ব সেইবিলাক কথাই লিখা আছে চিম্পল এতিয়া এমেণ্ডমেণ্ট কিছুমান চাই লওঁ ইম্পৰ্টেণ্ট এমেণ্ডমেণ্টৰ ভিতৰত প্ৰথম যিটো এমেণ্ডমেণ্ট কৰা হৈছিলে সেইটো 1951ত জামিনদাৰী প্ৰথা নাইকিয়া হৈছিলে প্ৰাইভেট প্ৰপাৰ্টি বুলি যিটো কোৱা হয় শিডিউল 9ত আমি এইটো এড কৰি থৈছোঁ বাকী ষ্টেট ৰিঅৰ্গনাইজেশ্যন এক্ট বুলি এখন আছিলে এখন 1956ত আহিছিলে 1956ত আমি এমেণ্ডমেণ্ট কৰিছিলোঁ তাৰপিছত ছিকিমক আমি এড কৰিলোঁ অলৰেডি কৈছোঁ ছিকিমক আমি 22 নম্বৰ হিচাপে এড কৰিলোঁ 36 এমেণ্ডমেণ্ট হিচাপে প্ৰথমে 35 এমেণ্ডমেণ্ট কৰিলোঁ প্ৰথমে আধা ষ্টেট আহিলে আমাৰ ওচৰত বাট বাকী 36 এমেণ্ডমেণ্ট কৰিলোঁ 1975ত যেতিয়া আমাৰ গোটেই ছিকিমখনে আমাৰ আণ্ডাৰত আহিলে আমাৰ আণ্ডাৰত নহয় আৰু মানে আমাৰ লগত লগ হ'ল তো এইটো বাকী 42nd এমেণ্ডমেণ্ট বহুত ভেৰি ইম্পৰ্টেণ্ট মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় এখন এমেণ্ডমেণ্টক 1976ত কৰা হৈছিলে ইন্দিৰা গান্ধীয়ে কৰিছিলে ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি এই তিনিটা শব্দ আগতে নাছিলে এই তিনিটা শব্দ নতুনকৈ ইনক্লুড কৰা হৈছিলে প্ৰিএম্বল ইনক্লুড কৰা হৈছিলে ফাণ্ডামেণ্টেল ডিউটি ইনক্লুড কৰা হৈছিলে তাৰপিছত কিছুমান ইয়াত বেকড্ৰপো আছিলে তাৰপিছত সেইখিনি নাইকিয়া কৰা হৈ গৈছিলে নেক্সটৰ যিটো এমেণ্ডমেণ্ট কৰিব এতিয়া ইয়াত চাওক এইটো স্বৰ্ণ সিং সমিতি এইটো ষ্টাৰ্ট কৰিছিলে 42nd এমেণ্ডমেণ্ট আৰু ইন্দিৰা গান্ধী আছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ সেইটো মই ৰাখিব ইয়াৰ পিছত যিটো মই আপোনালোকক কৈছিলোঁ যে মৰজি দেশাই আছিলে 44 এমেণ্ডমেণ্ট যেতিয়া এইটো কি হ'ল ৰাইট টু যিটো প্ৰপাৰ্টি সেইটো নাইকিয়া কৰি দিছিলে মৰাৰজী দেশাই 1978ত 44th এমেণ্ডমেণ্ট এইটো মই ৰাখিব যে ৰাইট টু প্ৰপাৰ্টি কেতিয়া নাইকিয়া কৰা হৈছিলে 44th এমেণ্ডমেণ্ট 1978 মৰাৰজী দেশাই তেতিয়া ইমাৰ্জেঞ্চি এড কৰা হৈছিলে ইণ্টাৰনেল যদি ডিছপিউট হয় আমাৰ ভাৰতৰ মাজত তেতিয়া সেইটো ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব নোৱাৰে সেইটো ইয়াত লিখা আছে সেইটো তেওঁ আনিলে মানে বাকী ইয়াত লিখা আছে যে 52nd এমেণ্ডমেণ্ট আহিলে যদি আপুনি পাৰ্টি চেঞ্জৰ কথা যিটো অলপ আগত ক'লোঁ 52nd এমেণ্ডমেণ্ট কৰা হৈছিলে 1985ত যিটো শিডিউল 10ত আমি এড কৰিছোঁ শিডিউলকেইটা মই আকৌ এবাৰ কৈ দিম বাৰু আপোনালোকক তাৰপিছত এইটো ইম্পৰ্টেণ্ট যিটো ভোটিং এজ আগতে ভোটিং এজ যদি আপুনি ভোট দিব বিচাৰে এতিয়া বৰ্তমান 18 বছৰ কিন্তু আগতে 21 বছৰ আছিলে তো 18 বছৰৰ পৰা মানে 21 বছৰৰ পৰা 18 বছৰ আমি কেতিয়া কৰিলোঁ 61th এমেণ্ডমেণ্ট 1989ত ঠিক আছে বাকী এইখিনি ইউনিয়ন টেৰিটৰী বনোৱা হ'ল বিধানসভা দিয়া হ'ল দিল্লী আৰু পণ্ডিচেৰী দিল্লীত দিয়া হৈছিলে 1969 এমেণ্ডমেণ্ট সেইবিলাক আপোনালোকক নোসোধে এইটো মই ৰাখিব মই অলপ আগত কৈছিলোঁ যে 11th শিডিউল আৰু 12th শিডিউলত কি আছে 11th আছে পঞ্চায়ত আৰু 12th শিডিউল আছে মিউনিচিপালিটি 73rd এমেণ্ডমেণ্ট 1992 আৰু 74th এমেণ্ডমেণ্ট 1992 ছেম বছৰ হা 24 এপ্ৰিল 1993ত আমি এইটো কি কৰিলোঁ পঞ্চায়ত তাত ইনক্লুড কৰিলোঁ ষ্টাৰ্ট হ'ল আৰু পঞ্চায়ত হা বাকী যিটো 86 এমেণ্ডমেণ্ট 2002 আছিলে সেইটো আমি এডুকেশ্যনটো সোমোৱালোঁ ফাণ্ডামেণ্টেল ৰাইটত সেইটো অলৰেডি কৈছোঁৱেই 91 এমেণ্ডমেণ্ট 2003ত এইটো কাউন্সিল অফ মিনিষ্টাৰ্ছ যে কাউন্সিল অফ মিনিষ্টাৰ্ছ ক'ব লোকসভাৰ 15% মানুহ কি হ'ব কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকিব তাত সিমানজন মানুহ থাকিব সেইটো কথা কোৱা হৈছে ইয়াত বাকী এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় এইটো চাওক এইটো ইম্পৰ্টেণ্ট যিটো শিডিউলকেইটা মই এবাৰ কৈ দিছোঁ যে কি শিডিউলকেইটা ক'ত আছে কেনেকুৱা আছে কি আছে শিডিউল 1ত আছে ইউনিয়ন আৰু ষ্টেটৰ বিষয়ে ইউনিয়ন টেৰিটৰীৰ বিষয়ে তাৰপিছত শিডিউল 2ত আছে চেলেৰীৰ বিষয়ে লিখা আছে শিডিউল 3ত লিখা আছে যে শপত গ্ৰহণৰ কথা লিখা আছে শপত গ্ৰহণৰ পিছত আছে শিডিউল 4 ৰাজ্যসভাৰ চিটৰ কথা লিখা আছে শিডিউল 5ত আছে ST/ST কথা শিডিউল 6ত আছে মই যিটো ক'লোঁ পাৰ্ট 10ৰ কথা এইটো আমাৰ নৰ্থ ইষ্টৰ কথা আছে AMTM বুলি শ্বৰ্ট ফৰ্মত মই ৰাখি থওক AMTM তাৰমানে আসাম মেঘালয় ত্ৰিপুৰা মিজোৰাম হা বাকী শিডিউল 7ত আছে ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ শিডিউল 8ত আছে লেংগুৱেজ 22টা যি লেংগুৱেজ হয় যিটো সিন্ধি লেংগুৱেজটো এইটো 1967ত এড কৰা হৈছিলে এতিয়া এইটো 8টা শিডিউল বাকী এটা শিডিউলটো ক'লোৱে মই অলৰেডি 9 নম্বৰ শিডিউলটো ফাৰ্ষ্ট যিটো এমেণ্ডমেণ্ট কৰা হৈছিলে সেইটোৱে অলপ আগত এইটো ক'লোঁ 9 নম্বৰ শিডিউল 10 নম্বৰ শিডিউল 11 আৰু 12 সেইটোতো অলৰেডি কৈ থৈছোঁ আপোনালোকক ঠিক আছে এতিয়া এই জাষ্টে পাইছিলোঁ আমি 10 নম্বৰ শিডিউল 11 এইটো 10 নম্বৰ শিডিউল এইটো পাৰ্টি চেঞ্জ যদি কৰিব বিচাৰে মানে 10 নম্বৰ শিডিউল 11 12টো মিউনিচিপালিটি আৰু 11টো হৈছে পঞ্চায়ত 12টো হৈছে মিউনিচিপালিটি
বাকি ইয়াত ইমান ইম্পৰ্টেণ্ট একো নাই জিএছটিটো চাই লওক জিএছটিটো আছে জিএছটি বিলখন যিখন একচেপ্ট হৈছিলে সেইখন আছে 122 নম্বৰ বিল আছিলে সেইখন সেইটো মই ৰাখিলে হৈ গ'ল নৰ্থ ইষ্টত যিখন প্ৰথম পঞ্চায়ত বনিছিলে সেইটো 125 ইউজ কৰি পেলাই বনোৱা হৈছিলে সেইটো আপোনালোকে মই ৰাখিলে হৈ গ'ল বাকি ইমান ইম্পৰ্টেণ্ট আমাৰ একো নাই তথাপিও মই চাইছোঁ যদি কিবা আছে এক্ট কেইখন মই কৈ দিছোঁ এবাৰ এক্ট যদি আপোনালোকে চাব বিচাৰে ৰেগুলেটিং এক্ট পিটছ ইণ্ডিয়া এক্ট আৰু চাৰ্টাৰ এক্ট ৰেগুলেটিং এক্ট আহিছিলে 1773 আহিছিলে পিটছ ইণ্ডিয়া এক্ট আহিছিলে 1784ত ডুৱেল গভৰ্ণমেণ্ট বুলি কোৱা হয় ৰেগুলেটিং এক্ট প্ৰথমখন সুপ্ৰিম কোৰ্ট বনোৱা হৈছিলে কলকাতাত 1774ত ঠিক আছে বাকি ইয়াত আমি চাওঁ যে 1786ত তেওঁলোকে এটা পাৱাৰ দিলে গভৰ্ণৰ জেনেৰেলক এটা পাৱাৰ দিছিলে ভিটো পাৱাৰটো চাৰ্টাৰ এক্ট মানে হৈছে যদি ইংলেণ্ডৰ পৰা যিখিনি এক্ট বনি আহে সেইখিনি চাৰ্টাৰ এক্ট বুলি কোৱা হৈছিলে চাৰ্টাৰ এক্ট বুলি কোৱা হয় চাৰ্টাৰ এক্ট তিনিখন আছিলে 1813 তাৰপিছত 1833 আৰু 1853 20 বছৰ মূৰে আহিছিলে প্ৰথমটোত এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে 1 লাখ খৰচ কৰিছিলে তাৰপিছত 1833 কি হৈছিলে BCCI যিখিনি মানে BIC তাৰমানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিখিনি অধিকাৰ আছিলে সেইখিনি কমপ্লিটলি শেষ কৰি দিছিলে হা চাৰ্টাৰ এক্ট যিখন 1853 তাতে লিগেল কাউন্সিল বহাইছিলে যে এক্সাম হৈছিলে আপোনালোকে এক্সাম দিব পাৰিব লিগেলি ইণ্ডিয়াত মানে যিখিনি পোষ্ট ওলাই আৰু তেনেকুৱা তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিলে 1858ত তাৰপিছত 1876ত মানে কুইনলৈ ট্ৰেন্সফাৰ কৰা হৈছিলে এইটোতো 58ত কি হৈছিলে ভাইচৰয় হৈছিলে চিপাহী বিদ্ৰোহ হৈছিলে তাৰ বছৰ কি হৈছিলে ভাইচৰয় কৰি দিয়া হৈছিলে গভৰ্ণৰ জেনেৰেলটো নাইকিয়া কৰি দিয়া হৈছিলে লৰ্ড কেনিঙে নিজে পঢ়িছিলে আৰু লৰ্ড কেনিং হৈছে প্ৰথমজন ভাইচৰয় এইটো চাগে আপোনালোকে সকলোৱে জানে মই অলৰেডি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত কৈছোঁ বাকি লৰ্ড কেনিঙে 1861ত ডিপাৰ্টমেণ্ট কৰিছিলে হেৰি কৰি দিছিলে যেনেকৈ মিনিষ্ট্ৰী কাউন্সিল অফ মিনিষ্টাৰত আমি অলৰেডি পঢ়ি আহিছোঁ হয়নে বাকি ইয়াত একো নাই 1935ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিছিলে যে যিটো ডুৱেল গভৰ্ণমেণ্ট ষ্টেটত আছিলে সেইটো নাইকিয়া কৰি দিছিলে আৰু ইয়াৰে 80% আমি ক'লে লৈছোঁ সংবিধানলৈ আমি লৈছোঁ বুলি ইয়াত কোৱা হয় এতিয়া ইয়াত চাই লওক কেবিনেট মিছন আহিছিলে 1946ত কনষ্টিটিউৱেণ্ট এছেম্বলি বনালে তাৰপিছত তাৰ কনষ্টিটিউৱেণ্ট এছেম্বলি চিম্বলো আছিলে এলিফেণ্ট সেইখিনি কথা লিখা আছে কিমান মেম্বাৰ আছিলে সেইখিনি কথা লিখা আছে ৰাজেন্দ্ৰ প্ৰসাদ তাৰপিছত প্ৰথমে সচিদানন্দ সিং আছিলে প্ৰেছিডেণ্ট হোৱাৰ কথা আছিলে তাৰপিছত তেখেত ৰিজাইন কৰিলে 11 ডিচেম্বৰ তাৰিখে ৰাজেন্দ্ৰ প্ৰসাদ হ'ল তাৰ আমাৰ যি কনষ্টিটিউৱেণ্ট এছেম্বলি আছে তাৰ এডভাইজাৰ হৈছে BN ৰাও হয়নে বাকি যিটো 1946ত 13 ডিচেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৱে নিজৰ এইমটো কৈছিলে যে আমাক স্বাধীনতা লাগে বাকি ইয়াত আৰু কিছুমান ইম্পৰ্টেণ্ট আছে BR আম্বেদকাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে মই ৰাখিব ফ্লেগৰ ক্ষেত্ৰত বেলেগ হেৰি আছিলে ফ্লেগখন কোনে চাইছিলে JB কৃপালানীয়ে চাইছিলে আফটাৰ পাৰ্টিশ্যনৰ পাছত কি হৈ গ'ল মেম্বাৰটো কমি গৈছিলে 299 আছিলে কিন্তু 284 আছিলে আৰু 8জনগৰাকী ফিমেল আছিলে লাষ্ট মিটিংখন 24 জানুৱাৰী 1950ত হৈছিলে ইয়াৰ লাষ্ট মিটিং বাকি ইয়াত কোৱা হৈছে যে এইবিলাকটো আমাৰ আপোনালোকক দৰকাৰ নাই বাৰু তো ইয়াত মই ইয়াতে কৈ দিছোঁ যে আমাৰ আসাম ৰিলেটেড এটা আছিলে গোপীনাথ বৰদলৈ সেইটো আপোনালোকে গম পায় তেখেত আছিলে যে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়াছ আসাম তো তাৰ মানে কমিটিখনৰ গোপীনাথ বৰদলৈ আছিলে সেইটো আপোনালোকে মনত ৰাখিব ঠিক আছে কোন আছিলে ইয়াত লাষ্টলি আমি কেইটামান ইম্পৰ্টেণ্ট বস্তু চাই থওঁ যে প্ৰিএম্বুলখন আমি এডপ্ট কৰিলোঁ কেতিয়া প্ৰিএম্বুল প্ৰস্তাৱনা 26 নৱেম্বৰ 1949 নেশ্যনেল এন্থমটো আমি কেতিয়া কৰিলোঁ 24 জানুৱাৰী 1950 নেশ্যনেল ফ্লেগ এডপ্ট কৰিলোঁ 22 জুলাই 1947 ড্ৰাফটিং কমিটিখন কোন আছিলে BR আম্বেদকাৰ সেইটো ক'লোঁ পাৰ্মানেণ্ট চেয়াৰমেন আছিলে ৰাজেন্দ্ৰ প্ৰসাদ আৰু সচিদানন্দ সিনহা তেখেতে কি কৰিলে ৰিজাইন কৰিছিলে সেইটো অলৰেডি কৈছোঁ এডভাইজাৰ আছিলে BN ৰাও চিফ ড্ৰাফটমেন আছিলে SN মুখাৰ্জী এইকেইটা সোধে কিন্তু মই সেইকাৰণে আপোনালোকক কৈ দিছোঁ হা চিম্বলটো এলিফেণ্ট আছিলে সেইটো মই আপোনালোকক ক'লোৱে বাকি যদি ইয়াৰ পাছতো যদি কাৰোবাৰ কিবা থাকি যায় মই ভাবোঁ যে যিমানখিনি আপোনালোক ৰিভাইজ কৰিলোঁ সেইখিনি আপোনালোকৰ কাৰণে মোৰ দেন ইনাফ আপোনালোকৰ মানে যথেষ্ট মই আপোনালোকক ৰিভাইজ কৰাই দিছোঁ যিমানখিনি লাগে বাকি এইখিনি কনষ্টিটিউণ্ট এছেম্বলি কেতিয়া আহিছিলে কেবিনেট মিছন প্লেন এইখিনি আপোনালোকে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ৰিভিজন ভিডিঅ'টো পাব আৰু আপোনালোকে আধুনিক মানে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো আপোনালোকে পঢ়িছে এতিয়া মূল কথা হ'ল কি যদি কোনোবাই ভালকৈ যদি ইণ্ডিয়ান পলিটি পঢ়িব বিচাৰিছে উইথ কনচেপ্ট তেতিয়াহ'লে মই আপোনালোকক লিংকটো দি দিম যিটো 13 ঘণ্টাৰ এটা ভিডিঅ' আছিলে 13 ঘণ্টাৰ ভিডিঅ'টো চাবলৈ আপোনালোকক বেছি দিন নালাগে তথাপিও যদি কাৰোবাৰ 15 তাৰিখে যদি কাৰোবাৰ এক্সাম আছে তেতিয়াহ'লে তেওঁলোকে এইবিলাক মই যিখিনি আজি ক'লোঁ সেইখিনিকে আওৰাই পেলাই যোৱাটোৱে ইনাফ আৰু তাৰ বাহিৰত আপোনালোকক নাহে 100% বাকি যদি কাৰোবাৰ এক্সাম যদি তাৰ পাছত আছে যদি ভৱিষ্যতেও কোনোবাই ভালকৈ শিকিব বিচাৰে তেতিয়াহ'লে 13 ঘণ্টাৰ ভিডিঅ'টো আপোনালোকে চাই থ'ব চ' এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আই হোপ আমি আজি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম যদি এই ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব গুড নাইট থেংক ইউ and take care.